मेरे प्यारे देशवासियों, মোৰ প্ৰিয় দেশবাসী, স্বাধীনতাৰ এই পবিত্ৰ ক্ষণত সকলো দেশবাসীলৈ অভিনন্দন আৰু বহুত বহুত শুভকামনা জ্ঞাপন কৰিছোঁ। আজি যে আমি স্বাধীন ভাৰতত উশাহ ল'ব পাৰিছোঁ, তাৰ আঁৰত ভাৰত মাতৃৰ লাখ লাখ পুত্ৰ কন্যাৰ ত্যাগ, তেওঁলোকৰ বলিদান আৰু ভাৰত মাতৃক স্বাধীন কৰাৰ বাবে তেওঁলোকৰ সমৰ্পণ আছে। আজি আমাৰ এনে সকলো স্বতন্ত্ৰ সেনানীৰ, স্বাধীনতা যুঁজৰ বীৰৰ, সংগ্ৰামী পুৰুষৰ, বীৰ শ্বহীদক প্ৰণাম জনোৱাৰ উৎসৱ। আমাৰ সৈন্যবাহিনীৰ সাহসী সৈনিকসকল, আমাৰ অৰ্ধসামৰিক বাহিনী, আমাৰ আৰক্ষী জোৱান, সুৰক্ষা বাহিনীৰ সৈতে জড়িত লোক সকলো ভাৰত মাতৃৰ সুৰক্ষাৰ সৈতে জড়িত হৈ থাকে, সাধাৰণ লোকৰ সুৰক্ষাত জড়িত হৈ থাকে। আজি এই সকলোকে আন্তৰিকভাৱে আদৰণীয়ভাৱে স্মৰণ কৰিবলৈ, তেওঁলোকৰ মহান ত্যাগ তপস্যাক প্ৰণাম কৰাৰ উৎসৱ। আৰু এটা নাম, শ্ৰী অৰবিন্দ ঘোষ। ক্ৰান্তিদূতৰ পৰা আধ্যাত্মিক ক্ষেত্ৰলৈ যাত্ৰা কৰা তেওঁৰ সংকল্প, আজি তেওঁৰ জন্ম জয়ন্তী। আমি তেওঁৰ সংকল্পক, আমাৰ সংকল্পক পূৰ্ণ কৰিবলৈ তেওঁৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আমি এক বিশেষ পৰিস্থিতিৰ মাজেৰে আগবাঢ়ি আছোঁ। আজি মোৰ সন্মুখত সৰু সৰু ল'ৰা ছোৱালী দেখিবলৈ পোৱা নাই। ভাৰতৰ উজ্জ্বল ভৱিষ্যতক আজি কৰোনাই সকলো দিশৰ পৰা বাধা দি ৰাখিছে। এই কৰোনাৰ সময়খিনিত লাখ লাখ কৰোনা যোদ্ধাই, তেওঁলোক লাগিলে ডাক্তৰেই হওক, নাৰ্ছেই হওক, চাফাই কৰ্মীয়েই হওক, এম্বুলেন্স চালকেই হওক, আৰু কিমানৰ নাম ল'ম, এই লোকসকলে ইমান দীঘলীয়া সময় ধৰি যি ধৰণে সেৱা পৰম ধৰ্ম এই মন্ত্ৰক জীৱন্ত কৰি দেখুৱাইছে, সম্পূৰ্ণ সমৰ্পণৰ ভাৱেৰে ভাৰত মাতৃৰ সন্তানৰ সেৱা কৰিছে, এনে সকলো কৰোনা যোদ্ধাৰ প্ৰতিও মই আজি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। এই কৰোনাৰ সময়ছোৱাত আমাৰ বহুত ভাই ভনী এই কৰোনাৰ সংকটত প্ৰভাৱিত হৈছে। অনেক পৰিয়াল প্ৰভাৱিত হৈছে। বহুতে নিজৰ জীৱনো হেৰুৱাইছে। মই এনে সকলো পৰিয়ালকে মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু এই কৰোনাৰ বিৰুদ্ধে মোৰ বিশ্বাস যে 130 কোটি দেশবাসীৰ অদম্য ইচ্ছা শক্তি, সংকল্প শক্তিয়ে আমাক তাতো জয় আনি দিব আৰু আমি বিজয়ী হ'মেই হ'ম। মোৰ বিশ্বাস আছে যোৱা কিছুদিনতো আমি এক প্ৰকাৰ অনেক সংকটৰ মাজেৰে পাৰ হৈ আছোঁ। বানৰ প্ৰকোপ, বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল, পূব ভাৰত, দক্ষিণ ভাৰত, পশ্চিম ভাৰতৰ কিছু অঞ্চল, কোনো কোনো ঠাইত ভূমিস্খলন, জনসাধাৰণ অনেক সমস্যাৰ মুখামুখি হ'বলগীয়া হৈছে। বহু মানুহে নিজৰ প্ৰাণ হেৰুৱাইছে। মই সেই পৰিয়ালসমূহক মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু
ৰাজ্য চৰকাৰসমূহৰ সৈতে কান্ধত কান্ধ মিলাই এনে সংকটৰ সময়ত দেশ সদায় একত্ৰিত হৈ, লাগিলে সেয়া কেন্দ্ৰীয় চৰকাৰেই হওক বা ৰাজ্য চৰকাৰেই হওক, আমি সন্মিলিতভাৱে তাৎক্ষণিকভাৱে যিমান সহায়ৰ প্ৰয়োজন সেয়া সফলতাৰে কৰি আহিছোঁ। মোৰ প্ৰিয় দেশবাসী, স্বাধীনতা উৎসৱ আমাৰ বাবে স্বতন্ত্ৰতাৰ উৎসৱ। আজি স্বাধীনতাৰ বীৰসকলক স্মৰণ কৰি নতুন সংকল্প গ্ৰহণৰ এটি সুবিধা পোৱা যায়। একধৰণে ই আমালৈ নতুন প্ৰেৰণাও লৈ আহে, নতুন প্ৰত্যাশা, নতুন উৎসাহ লৈ আহে। আৰু এইবাৰটো আমাৰ বাবে সংকল্প লোৱা অত্যন্ত আৱশ্যকীয় আৰু বহু শুভ সময়ো। কিয়নো অহা বছৰ যেতিয়া আমি স্বাধীনতা উৎসৱ পালন কৰিম, তেতিয়া আমি স্বাধীনতাৰ ৭৫ বৰ্ষত প্ৰৱেশ কৰিম। এয়া নিজেই এটি গুৰুত্বপূৰ্ণ সুযোগ আৰু সেইবাবে আজি অহা ২ বছৰৰ বাবে বৃহৎ সংকল্প লৈ আমি আগবাঢ়িব লাগিব। ১৩০ কোটি দেশবাসীয়ে জানিব লাগিব, স্বাধীনতাৰ ৭৫ বছৰত যেতিয়া আমি প্ৰৱেশ কৰিম আৰু স্বাধীনতাৰ যেতিয়া ৭৫ বছৰ পূৰ্ণ হ'ব, আমি আমাৰ সংকল্প পূৰণৰ এটি মহা উৎসৱ পালন কৰিব পাৰিম। মোৰ প্ৰিয় দেশবাসী, আমাৰ পূৰ্বপুৰুষসকলে নিৰৱচ্ছিন্নভাৱে এক মনে তপস্যা কৰি ত্যাগ আৰু বলিদানৰ উচ্চ ভাৱনাক প্ৰতিস্থাপিত কৰি আমাক যিদৰে স্বাধীন কৰিলে, তেওঁলোকে নতুনত্বৰ সূচনা কৰিলে। কিন্তু আমি এই কথা পাহৰি যোৱা উচিত নহ'ব যে পৰাধীনতাৰ ইমান দীঘল সময়ছোৱাত কোনো এনেকুৱা সময় নাছিল, কোনো এনেকুৱা ক্ষেত্ৰ নাছিল যে যেতিয়াই স্বাধীনতাৰ তীব্ৰ ইচ্ছা জাগি উঠা নাছিল। স্বাধীনতাৰ ইচ্ছা পোষণ কৰি কোনেও চেষ্টা নকৰাকৈ থকা নাছিল, যুদ্ধ কৰা নাছিল, ত্যাগ কৰা নাছিল আৰু এনেদৰে যৌৱনকাল কাৰাগাৰত পাৰ কৰিছিল। জীৱনৰ সকলো সপোন ফাঁচিকাঠত চুম্বনেৰে আহুতি দিছিল। এনে বীৰক শ্ৰদ্ধা জ্ঞাপন কৰি ইপিনে স্বাধীনতাৰ যুদ্ধ, আনপিনে জন আন্দোলনৰ লহৰ, পূজ্য বাপুজীৰ নেতৃত্বত ৰাষ্ট্ৰীয় জাগৰণৰ সৈতে জন আন্দোলনৰ ধাৰাই স্বাধীনতা সংগ্ৰামক এক নতুন শক্তি দিছিল। আৰু আমি স্বাধীনতা দিৱস আজি পালন কৰিব পাৰিছোঁ। এই স্বাধীনতা যুদ্ধত ভাৰতৰ আত্মাক গচকি ধৰাৰ নিৰন্তৰ চেষ্টা চলিছিল, অসংখ্য প্ৰয়াস চলিছিল। ভাৰতক নিজৰ সংস্কৃতি, পৰম্পৰা, ৰীতি নীতি আদিৰ পৰা আঁতৰাই আনিবলৈ কি যে চেষ্টা চলা নাছিল। সেই সময় আছিল, বহু বছৰৰ সময় আছিল। হাম দাম দ্বন্দ্বভেদ সকলোৰে প্ৰয়োগ চৰমত উঠিছিল আৰু কিছু লোকে এয়াও মানি চলিছিল যে আমিতো যাৱৎ চন্দ্ৰ দিবাকৰ ইয়াত ৰাজত্ব কৰিবলৈ আহিছোঁ। কিন্তু স্বাধীনতাৰ যুদ্ধই তেওঁলোকৰ সকলো ইচ্ছা মাটিত মিহলাই দিলে। তেওঁলোকে ভাবিছিল যে ইমান বিশাল এখন দেশ, অনেক ৰাজপৰিয়াল, বেলেগ বেলেগ ভাষা, পোচাক, পৰিচ্ছদ, খাদ্যাভাস, অনেক ভাষা, ইমান বিচিত্ৰতাৰে ভাগ হৈ থকা দেশ কেতিয়াও এক হৈ স্বাধীনতা যুদ্ধত অংশ ল'ব নোৱাৰে। কিন্তু এই দেশৰ প্ৰাণ শক্তি তেওঁলোকে চিনি নাপালে। অন্তৰ্নিহিত প্ৰাণ শক্তিয়ে হৈছে এডাল সতেজ সূতা, যি আমাক বান্ধি ৰাখিছে, যাৰ আধাৰত তেওঁলোকে স্বাধীনতাৰ এই যুঁজত যেতিয়া সম্পূৰ্ণ শক্তিৰে যুদ্ধক্ষেত্ৰত নামি পৰিল, এই স্বাধীনতা যুঁজত দেশ জয়লাভ কৰিলে। আমি এয়াও জানো
সেই সময়ছোৱা আছিল যেতিয়া বিস্তাৰবাদত বিশ্বাসীসকলে পৃথিৱীৰ যলৈকে সুবিধা পায় তালৈকে বিস্তাৰিত হোৱাৰ চেষ্টা চলাইছিল। নিজৰ পতাকা উত্তোলন কৰাৰ চেষ্টা চলাইছিল। কিন্তু ভাৰতৰ স্বাধীনতা আন্দোলন সমগ্ৰ বিশ্বৰ বাবে এটি প্ৰেৰণাৰ কুঞ্জ হৈ পৰিল, এটি বৃহৎ স্তম্ভ হৈ পৰিল। আৰু তেতিয়া পৃথিৱীত স্বাধীনতাৰ ইচ্ছা জাগি উঠিল। আৰু যিসকলে বিস্তাৰবাদৰ দৌৰত নিমজ্জিত হৈছিল, নিজৰ পতাকা উত্তোলন কৰি ফুৰাত লাগি আছিল, তেওঁলোকে বিস্তাৰবাদৰ মানসিক আনন্দ লাভৰ বাবে বিশ্বক দুখন দুখন বিশ্বযুদ্ধত ঠেলি দিছিল, মানৱতাক টচ নচ কৰি পেলাইছিল, পৃথিৱীক ধ্বংস কৰি পেলাইছিল। কিন্তু এনে সময়ছোৱাতো যুদ্ধৰ বিভীষিকাৰ মাজতো ভাৰতে নিজৰ স্বাধীনতাৰ ইচ্ছা ত্যাগ কৰা নাছিল। কোনো ৰকমৰ হীন দেৰি ঘটিবলৈ দিয়া নাছিল বা হ্ৰাস হ'বলৈ দিয়া নাছিল। দেশে বলিদান কৰাৰ প্ৰয়োজনত বলিদান দিলে, কষ্ট সহ্য কৰাৰ প্ৰয়োজনত কষ্ট সহ্য কৰি গ'ল, জন আন্দোলন আৰম্ভ কৰাৰ প্ৰয়োজন হোৱাত জন আন্দোলন গঢ়ি তুলিলে। আৰু ভাৰতৰ এই সংগ্ৰামে পৃথিৱীত স্বাধীনতাৰ বাবে এক পৰিৱেশ সৃষ্টি কৰিলে। আৰু তেতিয়া ভাৰতৰ নতুন শক্তিৰে পৃথিৱীলৈ পৰিৱৰ্তন আহিল। বিস্তাৰবাদৰ বিৰুদ্ধে ভাৰত প্ৰত্যাহ্বান হৈ পৰিল। ইতিহাসে এই কথা কেতিয়াও নাকচ কৰিব নোৱাৰে। মোৰ প্ৰিয় দেশবাসী, স্বাধীনতাৰ যুঁজত সমগ্ৰ বিশ্বত ভাৰতে যি একতাৰ শক্তি দেখুৱালে, সামূহিকতাৰ শক্তি তথা উজ্জ্বল ভৱিষ্যতৰ বাবে নিজৰ সংকল্প, সমৰ্থন আৰু প্ৰেৰণা দিলে, সেই শক্তিকে লৈ দেশ আজি আগবাঢ়ি গৈছে। মোৰ প্ৰিয় দেশবাসী, কৰোনা বৈশ্বিক মহামাৰীৰ মাজত 130 কোটি ভাৰতীয়ই সংকল্প লৈছে। সংকল্প আত্মনিৰ্ভৰ হোৱাৰ। আৰু আত্মনিৰ্ভৰ ভাৰতে আজি সমগ্ৰ ভাৰতৰ মানুহৰ মন মস্তিষ্ক আৱৰি ৰাখিছে। আত্মনিৰ্ভৰ ভাৰত এক সপোন সংকল্পলৈ পৰিৱৰ্তিত হোৱা দেখিছে। আত্মনিৰ্ভৰ ভাৰত এয়া কেৱল এক শব্দবন্ধ নহয়, ই আজি 130 কোটি দেশবাসীৰ বাবে মন্ত্ৰ হৈ পৰিছে। আমি জানো যে মই আত্মনিৰ্ভৰ হোৱাৰ কথা ক'লে আমাৰ মাজৰ যিসকল 25-30 বছৰৰ ওপৰৰ লোক, সেই সকলোৱে নিজৰ পৰিয়াল বা পিতা মাতা বা বয়সীয়াসকলৰ পৰা শুনিছে যে ভাই, পুত্ৰ কন্যা, তোমাৰ বয়স এতিয়া 20-21 বছৰ হৈ গ'ল, এতিয়া নিজৰ ভৰিত থিয় হোৱা। 20-21 বছৰ বয়সত পৰিয়ালে নিজৰ ভৰিত থিয় হোৱাৰ প্ৰত্যাশা কৰে। আমিতো স্বাধীনতাৰ 75 বছৰৰ পৰা মাত্ৰ এখোজ দূৰত্বত আছোঁ। তথাপিও আমাৰ বাবেও ভাৰতৰ দৰে দেশৰ নিজৰ ভৰিত থিয় হোৱাটো অনিবাৰ্য হৈ পৰিছে, আত্মনিৰ্ভৰ হোৱা অনিবাৰ্য হৈ পৰিছে। পৰিয়ালৰ বাবে যি প্ৰয়োজনীয়, দেশৰ বাবেও সেয়া প্ৰয়োজনীয়। আৰু সেইবাবেই মই বিশ্বাস কৰোঁ ভাৰতে এই সপোন বাস্তৱায়িত কৰিবই কৰিব। আৰু সেইকাৰণে দেশৰ নাগৰিকসকলৰ সামৰ্থ্যৰ ওপৰত মোৰ আস্থা আছে। মোৰ দেশৰ প্ৰতিভাক লৈ মোৰ গৌৰৱ হয়। দেশৰ যুৱকৰ ওপৰত, দেশৰ মাতৃশক্তিৰ ওপৰত, আমাৰ মহিলাসকলৰ ওপৰত, অপ্ৰতিম সামৰ্থ্যৰ ওপৰত মোৰ ভৰসা আছে। ভাৰতৰ চিন্তাধাৰা, ভাৰতৰ কাৰ্যপ্ৰণালীৰ ওপৰত মোৰ বিশ্বাস আছে। আৰু ইতিহাস সাক্ষী আছে, যদি ভাৰতে কিবা সংকল্প লৈছে তেন্তে সেয়া ভাৰতে পূৰণো কৰিছে। আৰু সেইকাৰণে যেতিয়াই আমি আত্মনিৰ্ভৰশীলতাৰ কথা কওঁ, সমগ্ৰ বিশ্ব উৎসুক হৈ পৰে। ভাৰতৰ পৰা
আশাও কৰে আৰু এইবাবে আমি সেই আশা পূৰণ কৰিবৰ বাবে নিজকে যোগ্য কৰি তোলা অত্যন্ত প্ৰয়োজনীয়। আমি নিজকে সাজু কৰা অত্যন্ত প্ৰয়োজনীয়। ভাৰতৰ চিন্তাধাৰাত ভাৰতৰ দৰে বিশাল দেশ, ভাৰত যুৱশক্তিৰে ভৰি থকা দেশ, আত্মনিৰ্ভৰ ভাৰতৰ প্ৰথম চৰ্ত হৈছে আত্মবিশ্বাসেৰে পৰিপূৰ্ণ ভাৰত। সেয়াই তাৰ ভেটি আৰু ইয়াৰ বিকাশক নতুন গতি, নতুন শক্তি দিয়াৰ সামৰ্থ্য থাকে। ভাৰত বিশ্ব এটা পৰিয়াল ধাৰণাৰে প্ৰতিপালিত হৈ আহিছে। যদি বেদত বসুধৈৱ কুটুম্বকম বুলি কৈছে, তেন্তে বিনোৱাজীয়ে কৈছে জয় জগত। আৰু সেইবাবে আমাৰ বাবে বিশ্ব এটা পৰিয়াল, আৰু সেইবাবে আৰ্থিক বিকাশ হওক, কিন্তু তাৰ সৈতে মানুহ আৰু মানৱতাৰো কেন্দ্ৰস্থল হোৱা উচিত। ইয়াৰ গুৰুত্বও থকা প্ৰয়োজন। এই ধাৰণাকে লৈ আমি আগবাঢ়ো। আজিৰ পৃথিৱী আন্তঃসংযোজিত। আজি পৃথিৱী আন্তঃনিৰ্ভৰশীল, আৰু সেই সময়ৰ দাবী যে বিশ্বৰ অৰ্থ ব্যৱস্থাত ভাৰতৰ দৰে বিশাল দেশৰ অৱদান বৃদ্ধি পাব লাগে। বিশ্বৰ কল্যাণৰ বাবে ভাৰতৰ কৰ্তব্য আছে, আৰু যদি ভাৰতে নিজৰ অৱদান আগবঢ়াব লাগে, তেনেহ'লে ভাৰত নিজেও শক্তিশালী হ'ব লাগিব, ভাৰত আত্মনিৰ্ভৰ হ'ব লাগিব। আমি পৃথিৱীৰ কল্যাণৰ বাবেও নিজকে সামৰ্থ্যৱান কৰি তুলিবই লাগিব। আৰু যেতিয়া আমাৰ ভেটি শক্তিশালী হ'ব, আমাৰ নিজৰ সামৰ্থ্য হ'ব, তেতিয়া আমি পৃথিৱীৰ কল্যাণৰ দিশেও খোজ দিব পাৰিম। আমাৰ দেশত অনেক প্ৰাকৃতিক সম্পদ আছে। কি নাই? আজি সময়ৰ দাবী যে আমাৰ এই প্ৰাকৃতিক সম্পদৰ আমি মূল্যায়ন কৰোঁ। আমি আমাৰ মানৱ সম্পদৰ মূল্য বৃদ্ধি ঘটাওঁ, নতুন উচ্চতালৈ লৈ যাওঁ, আৰু আমি দেশৰ পৰা কেতিয়ালৈকে কেঁচামাল বিদেশলৈ পঠিয়াই থাকিম? কেতিয়ালৈকে কেঁচা সামগ্ৰী বিদেশলৈ পঠিয়াই থাকিম? আৰু চাওকচোন, কেঁচামাল বাহিৰলৈ প্ৰেৰণ কৰা আৰু নিৰ্মিত সামগ্ৰী বাহিৰৰ পৰা আমদানি কৰা, এই খেল কেতিয়ালৈকে চলিব? আৰু এইবাবে আমি আত্মনিৰ্ভৰ হ'ব লাগিব। আমাৰ সকলো শক্তিক বিশ্বৰ প্ৰয়োজন অনুসৰি মান সংযোজিত কৰিব লাগিব। এই আমাৰ দায়িত্ব যে ভেলু এডিশ্যনৰ দিশত আমি আগবাঢ়িব খোজোঁ, বিশ্বত অৱদান আগবঢ়াবলৈ আমি আগবঢ়াব খোজোঁ। বিশ্বক আমি কিবা দিব খোজোঁ। এইদৰে কৃষি ক্ষেত্ৰত এটা সময় আছিল যেতিয়া বাহিৰৰ পৰা আমি ঘেঁহু আমদানি কৰি পেট প্ৰৱৰ্তাইছিলোঁ। কিন্তু আমাৰ দেশৰ কৃষকসকলে এই কাৰ্য কৰি দেখুৱালে যে আত্মনিৰ্ভৰ ভাৰত আজি কৃষি ক্ষেত্ৰত প্ৰস্তুত হৈ উঠিছে। আজি ভাৰতৰ কৃষকে কেৱল ভাৰতৰ নাগৰিকৰেই যে খাদ্যৰ প্ৰয়োজন পূৰণ কৰিছে তেনে নহয়। আজি ভাৰত সেই স্থিতিত উপনীত হৈছে যে বিশ্বত যাৰ প্ৰয়োজন হৈছে তেওঁলোককো আমি অন্ন প্ৰদান কৰিব পাৰোঁ। হোৱাৰ ক্ষমতা, তেন্তে আমাৰ কৃষি ক্ষেত্ৰতো মান সংযোজনৰ প্ৰয়োজন আছে। বিশ্বৰ প্ৰয়োজন অনুসৰি আমাৰ ক্ষেত্ৰখনলৈ পৰিৱৰ্তন অনাৰ প্ৰয়োজন আছে। বিশ্বৰ প্ৰত্যাশা পূৰণ কৰিবৰ বাবে আমি আমাৰ কৃষি ক্ষেত্ৰখনকো আগবঢ়াই নিয়াৰ প্ৰয়োজনীয়তা আছে। আজি দেশে অনেক পদক্ষেপ গ্ৰহণ কৰিছে, আৰু সেয়া আপোনালোকে চাওক। মহাকাশ খণ্ড আমি মুকলি কৰি দিছোঁ, দেশৰ যুৱ প্ৰজন্মই সুবিধা পাইছে। আমি কৃষি ক্ষেত্ৰকো আইনৰ পৰা মুক্ত কৰি দিছোঁ, বন্ধনৰ পৰা মুক্ত কৰি দিছোঁ। আমি আত্মনিৰ্ভৰ হ'বলৈ নিৰন্তৰ চেষ্টা চলাই আছোঁ। যেতিয়া ভাৰত মহাকাশ খণ্ডত ক্ষমতাশালী হৈ উঠে, তেতিয়া ওচৰ চুবুৰীয়ায়ো তাৰ সুফল পাব পাৰে। ভাৰত যেতিয়া শক্তি খণ্ডত সমৃদ্ধিশালী হ'ব,
যি দেশে নিজৰ অন্ধকাৰ নোহোৱা কৰিব বিচাৰিব, ভাৰতে সেই দেশক সহায় কৰিব পাৰিব। দেশত স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনি যেতিয়া আত্মনিৰ্ভৰ হ'ব, তেতিয়া বিশ্বৰ অনেক দেশক পৰ্যটনৰ ৰূপত, স্বাস্থ্য সেৱাৰ লক্ষ্যৰ ৰূপত ভাৰত তেওঁলোকৰ পচন্দৰ দেশ হ'ব পাৰে। আৰু সেইবাবে আমাক প্ৰয়োজন যে আমি ভাৰততে নিৰ্মিত সামগ্ৰীৰ সমগ্ৰ বিশ্বতে প্ৰচাৰ চলাব লাগে। এটা সময় আছিল আমাৰ দেশত যি সামগ্ৰী উৎপাদিত হৈছিল, আমাৰ দক্ষতা কৰ্মীৰ দ্বাৰা যি কাম হৈছিল, তাৰ প্ৰশংসা সমগ্ৰ বিশ্বই কৰিছিল। ইতিহাস তাৰ সাক্ষী আছিল। আমি যেতিয়া আত্মনিৰ্ভৰশীলতাৰ কথা কওঁ, তেতিয়া কেৱল আমদানি কম কৰা এই আমাৰ চিন্তা নহয়। যেতিয়া আমি আত্মনিৰ্ভৰৰ কথা কওঁ, আমাৰ যি দক্ষতা আছে, আমাৰ যি মানৱ সম্পদৰ সামৰ্থ্য আছে, যেতিয়া বাহিৰৰ পৰা সামগ্ৰী আহি থাকে, তেতিয়া সেই সামৰ্থ্য কমি গৈ থাকে। 1-1.5 প্ৰজন্মৰ পাছত সেয়া নষ্ট হৈ যায়। আমি আমাৰ সেই সামৰ্থ্যসমূহক ৰক্ষাও কৰিব লাগিব, বৃদ্ধিও কৰিব লাগিব, দক্ষতা বৃদ্ধি কৰিব লাগিব, সৃষ্টিশীলতা বৃদ্ধি কৰিব লাগিব, আৰু তাকে লৈ আমি আগবাঢ়িব লাগিব। আমি দক্ষতা বৃদ্ধিৰ দিশত আত্মনিৰ্ভৰ ভাৰতৰ বাবে সামৰ্থ্য বৃদ্ধিৰ বাবে অধিক শক্তিশালীভাৱে গুৰুত্ব দিব লাগিব। মোৰ প্ৰিয় দেশবাসী, মই জানো যেতিয়াই মই আত্মনিৰ্ভৰতাৰ কথা কওঁ, তেতিয়া অনেক আশংকাও প্ৰকাশ কৰা হয়। মই এই কথাটো মানি লওঁ যে আত্মনিৰ্ভৰ ভাৰতৰ সন্মুখত লাখ লাখ প্ৰত্যাহ্বান আহিব, আৰু যেতিয়া বিশ্বই স্পৰ্ধা কৰে, তেতিয়া প্ৰত্যাহ্বান বৃদ্ধিও পায়। কিন্তু দেশৰ সন্মুখত যদি লাখ লাখ প্ৰত্যাহ্বান আছে, তেন্তে দেশৰ ওচৰত কোটি কোটি সমাধান দিব পৰা শক্তিও আছে। মোৰ দেশবাসীও মোৰ সৈতে আছে, যি মোক সমাধানৰ সামৰ্থ্য দি আহিছে। আপোনালোকে দেখিব, কৰোনাৰ এই সংকটৰ সময়ত আমি দেখিছোঁ যে বহুকেইটা কাৰণৰ বাবে আমি কঠিন পৰিস্থিতিত পৰিছোঁ। আমাক পৃথিৱীৰ পৰা কিবা কিবিৰ প্ৰয়োজন হৈছে, কিন্তু আমাক সেইবোৰ দিব পৰা নাই। আমাৰ দেশৰ যুৱ প্ৰজন্মই, আমাৰ দেশৰ উদ্যমীসকলে, আমাৰ দেশৰ উদ্যোগ জগতৰ মানুহে সংকল্প গ্ৰহণ কৰিলে। যি দেশত N95 প্ৰস্তুত হোৱা নাছিল, প্ৰস্তুত হ'বলৈ ধৰিলে, PPE কিট প্ৰস্তুত হোৱা নাছিল, প্ৰস্তুত হ'বলৈ ধৰিলে, ভেণ্টিলেটৰ প্ৰস্তুত হোৱা নাছিল, প্ৰস্তুত হ'বলৈ ধৰিলে। দেশৰ প্ৰয়োজনখিনিতো পূৰণ হ'লেই, লগতে বিদেশলৈ ৰপ্তানি কৰিবলৈ আমাৰ শক্তি বাঢ়ি গ'ল। সমগ্ৰ পৃথিৱীত প্ৰয়োজন আছিলেই। আত্মনিৰ্ভৰ ভাৰতে পৃথিৱীক কিদৰে সহায় কৰিব পাৰে, আজি আমি ইয়াতেই চাব পাৰোঁ। আৰু সেইবাবে বিশ্বৰ ভালৰ বাবেও ভাৰতে অৱদান আগবঢ়াৰ দায়িত্ব আহি পৰে। যথেষ্ট হৈছে। স্বাধীন ভাৰতৰ মানসিকতা কেনে হ'ব লাগে? স্বাধীন ভাৰতৰ মানসিকতা হ'ব লাগে ভোকেল ফৰ লোকেল। আমাৰ যি স্থানীয় উৎপাদন আছে, সা সামগ্ৰী আছে, আমি তাৰ প্ৰশংসা কৰিব লাগে। যদি আমি নিজৰ বস্তুৰ প্ৰশংসা নকৰোঁ, তেন্তে সেইবোৰ ভাল হ'বলৈ সুযোগো নাপাব, তাৰ সাহসো বৃদ্ধি নহ'ব। আহক আমি সকলোৱে মিলি সংকল্প লওঁ যে স্বাধীনতাৰ ৭৫ বছৰৰ দিশত যেতিয়া আমি আগবাঢ়িছোঁ, তেতিয়া ভোকেল ফৰ লোকেল আমাৰ জীৱনৰ মন্ত্ৰ হওক, আৰু আমি সকলোৱে মিলি ভাৰতৰ এই শক্তি বৃদ্ধি কৰোঁ। মোৰ প্ৰিয় দেশবাসী, আমাৰ দেশে কেনে কেনে আচৰিত কাম কৰে, কিদৰে আগবাঢ়ে, সেই কথা আমি সকলোৱে কম বেছি পৰিমাণে বুজি পাওঁ। কোনে ভাবিছিল যে কেতিয়াবা দুখীয়া লোকৰ জনধন একাউণ্টত লাখ লাখ কোটি কোটি টকা পোনে পোনে ট্ৰেন্সফাৰ হ'ব? কোনে ভাবিছিল যে কৃষকৰ কল্যাণৰ বাবে APMCৰ দৰে আইন, যাৰ যোগেৰে ইমান পৰিৱৰ্তন আহিব? কোনে ভাবিছিল যে আমাৰ ব্যৱসায়ীসকলৰ ওপৰত যি তৰোৱাল ওলমি আছিল, এছেঞ্চিয়েল কমোডিটিজ এক্ট ইমান বছৰৰ পাছত সলনি হৈ যাব? কোনে ভাবিছিল যে আমাৰ মহাকাশ খণ্ড আমাৰ যুৱ প্ৰজন্মৰ বাবে খুলি দিয়া হ'ব? আজি আমি দেখিছোঁ যে ৰাষ্ট্ৰীয় শিক্ষানীতি হওক, এক দেশ এক ৰেচন কাৰ্ডৰ কথাই হওক, এক দেশ এক গ্ৰিডৰ কথাই হওক, এক দেশ এক কৰৰ কথা হওক, ইনচলভেন্সি
আৰু বেংকৰাপচি সুদৰ কথা হওক বা বেংকৰ একত্ৰীকৰণৰ চেষ্টাই হওক, দেশত এয়া সত্যত পৰিণত হৈছে, দেশত বাস্তৱত পৰিণত হৈছে। ভাৰতত পৰিৱৰ্তনৰ এই সময়ছোৱাত লোৱা সংস্কাৰসমূহৰ ফল সমগ্ৰ বিশ্বই দেখি আছে। এটাৰ পিছত এটাকৈ ইটোৰ লগত সিটো জড়িত সংস্কাৰ আমি কৰি আছোঁ। ইয়াক সমগ্ৰ বিশ্বই অত্যন্ত মনোযোগেৰে চাই আছে আৰু সেইকাৰণেই যোৱা বৰ্ষত ভাৰতত FDI-এ এই পৰ্যন্ত সকলো অভিলেখ ভংগ কৰিছে। প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ এতিয়ালৈকে সকলো অভিলেখ ভংগ কৰিছে। যোৱা বৰ্ষত ভাৰতত FDI 18% বাঢ়িছে, বৃদ্ধি পাই গৈছে। আৰু সেয়েহে কৰোনাৰ সময়তো পৃথিৱীৰ বৃহৎ বৃহৎ প্ৰতিষ্ঠানে ভাৰতৰ প্ৰতি আগ্ৰহেৰে বাট চাই আছে। এই বিশ্বাস এনে হোৱা নাই, পৃথিৱী এনেয়ে মোহিত হোৱা নাই। ইয়াৰ বাবে ভাৰতে নিজৰ নীতিৰ ওপৰত, ভাৰতে নিজৰ প্ৰজাতন্ত্ৰৰ ওপৰত, ভাৰতে নিজৰ অৰ্থব্যৱস্থাৰ বুনিয়াদ শক্তিশালী কৰাৰ ওপৰত যথেষ্ট কাম কৰিছে। তাৰ ফলত এই বিশ্বাসৰ জন্ম হৈছে। পৃথিৱীৰ বহু ব্যৱসায়ীয়ে ভাৰতক আজি যোগান শৃংখলৰ কেন্দ্ৰ হিচাপে চাবলৈ লৈছে। আজি আমি মেক ইন ইণ্ডিয়াৰ লগে লগে মেড ফৰ ৱৰ্ল্ড এই মন্ত্ৰলৈও আগবাঢ়িব লাগিব। 130 কোটি দেশবাসীৰ সামৰ্থ্য সামান্য মনত পেলাওক। বিগত কিছুদিনৰ কথা আৰু 130 কোটি দেশবাসীৰ সামৰ্থ্যৰ কথা ভাবি গৌৰৱ অনুভৱ কৰক। যেতিয়া এসময়ত কৰোনাৰ এই দুঃসময়ত ইপিনে ঘূৰ্ণীবতাহৰ আগমন ঘটিছে, পূবত ঘূৰ্ণীবতাহ, পশ্চিমত ঘূৰ্ণীবতাহ, বজ্ৰপাতত অনেক লোকৰ মৃত্যুৰ খবৰ, বহু ঠাইত বাৰে বাৰে ভূমিস্খলনৰ ঘটনা, সৰু সুৰা ভূমিকম্পৰ জোকাৰণি। ইয়াৰ উপৰিও আমাৰ কৃষকসকলৰ বাবে ফৰিঙৰ দলে বিপদ কঢ়িয়াই আনিলে। নাজানো এটাৰ পিছত এটাকৈ বিপদৰ লানি নিচিগা সোঁত আহিল। কিন্তু তাৰ পিছতো দেশে অলপো আত্মবিশ্বাস হেৰুওৱা নাই। দেশ আত্মবিশ্বাসক লৈ আগবাঢ়ি গৈছে। দেশবাসীৰ জীৱন, দেশৰ অৰ্থব্যৱস্থাক কৰোনাৰ প্ৰভাৱৰ পৰা যিমান পাৰি সোনকালে বাহিৰলৈ উলিয়াই অনাটোৱেই আজি আমাৰ অন্যতম অগ্ৰাধিকাৰ। ইয়াত ৰাষ্ট্ৰীয় আন্তঃগাঁথনি, পাইপলাইন প্ৰকল্পৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিব। ইয়াৰ বাবে 110 লাখ কোটিৰো অধিক টকা ব্যয় কৰা হ'ব। তাৰ বাবে বেলেগ বেলেগ খণ্ডত প্ৰায় 7,000 প্ৰকল্পৰ চিনাক্তকৰণ কৰা হৈছে। তাৰ যোগেৰে দেশত সামগ্ৰিক আন্তঃগাঁথনি উন্নয়নৰ এটি নতুন দিশ নিৰ্ণয় হ'ব, এটি নতুন গতিও লাভ কৰিব পৰা যাব। আৰু এইবাবে এই কথা সদায়েই কোৱা হয় যে সংকটৰ সময়ত আন্তঃগাঁথনিত যিমান জোৰ দিয়া যাব, যাতে তাৰ যোগেৰে আৰ্থিক কাম কাজ আগবাঢ়ে, মানুহে উপাৰ্জন কৰিব পাৰে, কাম কৰিব পাৰে, তাৰ সৈতে জড়িত বহুকেইটা কাম একেলগে আগবাঢ়ি যাব পাৰে। সৰু বৰ উদ্যোগ, কৃষক, সকলো মধ্যবিত্ত ইয়াৰ পৰা যথেষ্ট উপকৃত হ'ব পাৰে। আৰু আজি এটা মই কথা স্মৰণ কৰিব খোজোঁ। যেতিয়া অটল বিহাৰী বাজপেয়ী আমাৰ দেশৰ প্ৰধানমন্ত্ৰী আছিল, তেতিয়া তেখেতে স্বৰ্ণিম চতুৰ্ভুজৰ এটি অত্যন্ত বৃহৎ সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব পৰা প্ৰকল্প আৰম্ভ কৰিছিল আৰু দেশৰ পথ সংযোগৰ আন্তঃগাঁথনিক পৰৱৰ্তী প্ৰজন্মলৈ আগুৱাই লৈ গৈছিল। আজিও সেই স্বৰ্ণিম চতুৰ্ভুজৰ প্ৰতি দেশে গৌৰৱেৰে দৃষ্টি নিক্ষেপ কৰে আৰু আমাৰ ভাৰতৰ পৰিৱৰ্তন নিজে দেখি অনুভৱ কৰিব পাৰে। মোৰ প্ৰিয় দেশবাসী, অটলজীয়ে নিজৰ সময়তেই এই কাম কৰিলে, কিন্তু আমি সেয়া আগুৱাই লৈ যাব লাগিব। আমি নতুন দিশলৈ আগবাঢ়ি যাব লাগিব। আৰু আজি আমি আধা কেঁচা ৰাজপথেৰে চলিব নোৱাৰোঁ।
আমাৰ আন্তঃগাঁথনিৰ দিশত পথে পথৰ কাম কৰিব, ৰেলে ৰেলৰ কাম কৰিব। ৰেলৰ পথৰ সৈতে একো সম্পৰ্ক নাই বা পথৰ ৰেলৰ সৈতে একো সম্পৰ্ক নাই। বিমান কোঠৰ জাহাজ ঘাটৰ সৈতে সম্পৰ্ক নাই, জাহাজ ঘাটৰো বিমান কোঠৰ সৈতে সম্পৰ্ক নাই। ৰেল ষ্টেচনৰ বাছৰ সৈতে সম্পৰ্ক নাই, বাছ ষ্টেচনৰো ৰেলৰ সৈতে সম্পৰ্ক নাই। এনে স্থিতি আমাক নালাগে। এতিয়া আমাৰ সকলো আন্তঃগাঁথনি বিস্তাৰিত হ'ব লাগে, সংহত হ'ব লাগে, ইটো সিটোৰ পৰিপূৰক হ'ব লাগে। ৰেল স্থলপথৰ পৰিপূৰক হওক, পথ সামুদ্ৰিক বন্দৰৰ পৰিপূৰক হওক, সামুদ্ৰিক বন্দৰ সাধাৰণ জাহাজ ঘাটৰ পৰিপূৰক হওক। এনে এক নতুন শতিকাৰ বাবে আমি মাল্টি মডেল কানেক্টিভিটি আন্তঃগাঁথনি নিৰ্মাণৰ দিশে আগবাঢ়ি গৈ আছোঁ। আৰু এই এক নতুন ব্যৱস্থা হ'ব। অত্যন্ত বৃহৎ সপোন লৈ দিশত কাম আৰম্ভ কৰা হৈছে আৰু মোৰ বিশ্বাস যে আধা কেঁচেলোৱা নীতি শেষ কৰি আমি এই সকলো ব্যৱস্থাক এটি নতুন শক্তি দিব পাৰিম। ইয়াৰ লগে লগে আমাৰ উপকূলীয় অঞ্চল, বিশ্বৰ ব্যৱসায়িক ক্ষেত্ৰত উপকূল অঞ্চলৰ গুৰুত্ব অত্যন্ত বেছি। যেতিয়া আমি বন্দৰ কেন্দ্ৰিক উন্নয়নৰ দিশত আগবাঢ়িছোঁ, তেতিয়া আমি অনাগত দিনত উপকূলীয় অঞ্চলৰ সমগ্ৰ অংশত 4 লেনযুক্ত পথ নিৰ্মাণৰ দিশত এক আধুনিক আন্তঃগাঁথনি নিৰ্মাণ কৰিবলৈ কাম কৰিম। মোৰ প্ৰিয় দেশবাসী, আমাৰ ইয়াত শাস্ত্ৰত এষাৰি অত্যন্ত বৃহৎ গুৰুত্ব থকা কথা কোৱা হৈছে। শাস্ত্ৰত কোৱা হৈছে, সামৰ্থং মূলং স্বাতন্ত্ৰং শ্ৰম মূলং স বৈভৱম। অৰ্থাৎ কোনো সমাজত, কোনো ৰাষ্ট্ৰৰ স্বাধীনতাৰ মূল হৈছে ইয়াৰ সামৰ্থ্য আৰু তাৰ বৈভৱ, উন্নতি, প্ৰগতিৰ মূল হৈছে ইয়াৰ শ্ৰম শক্তি। আৰু সেইবাবে সাধাৰণ নাগৰিক চহৰ হওক কিংবা গাঁও, তেওঁলোকৰ পৰিশ্ৰমৰ কোনো তুলনা নাই। পৰিশ্ৰমী সমাজে যেতিয়া সুবিধা লাভ কৰিব, জীৱনৰ সংঘৰ্ষ, দৈনন্দিন জীৱনৰ সমস্যা ক্ৰমে কমি আহিব, তেতিয়া ইয়াৰ শক্তি, ইয়াৰ ক্ষমতা জাতিষ্কাৰ হৈ উঠে। ই আচৰিত কৰি দিব পাৰে। পাৰ হৈ যোৱা 6টা বছৰত দেশৰ শ্ৰমজীৱী নাগৰিকসকলৰ জীৱন উন্নত কৰিবৰ বাবে বিভিন্ন অভিযান চলোৱা হৈছে। আপোনালোকে চাব, বেংকৰ একাউণ্ট হওক, টকা ভৰোৱাৰ কথাই হওক, বৃহৎ অংকৰ শৌচাগাৰ নিৰ্মাণৰ কথাই হওক, প্ৰত্যেকৰ ঘৰে ঘৰে বিদ্যুৎ সংযোগ দিয়াৰ বিষয়টো হওক, মাতৃ ভগ্নীসকলক ধোঁৱাৰ পৰা মুক্তি কৰিবৰ বাবে গেছৰ সংযোগ দিয়া খণ্ড হওক, সবাতোকৈ দুখীয়াসকলক বীমাৰ সুবিধা দিয়াৰ চেষ্টাই হওক, 5 লাখ টকা পৰ্যন্ত ভালৰো ভাল চিকিৎসালয়ত বিনামূলীয়া চিকিৎসা কৰাব পৰা আয়ুষ্মান ভাৰত যোজনা হওক, সুলভ মূল্যৰ দোকানক প্ৰযুক্তিৰে সামৰি লোৱাৰ কথাই হওক, প্ৰতিজন দুখীয়া মানুহ, প্ৰতিজন ব্যক্তিলৈ কোনো ভেদভাৱ নাৰাখি সম্পূৰ্ণ পাৰদৰ্শিতাৰে সা সুবিধা দিয়াৰ ক্ষেত্ৰত যোৱা 6 বছৰত যথেষ্ট প্ৰগতি লাভ কৰিব পৰা হৈছে। কৰোনাৰ এই সংকটৰ সময়তো এই ব্যৱস্থাবোৰৰ যোগেদি যথেষ্ট সহায় পোৱা হৈছে। এই সময়ছোৱাত কোটি কোটি দুখীয়া লোকক বিনামূলীয়াকৈ গেছৰ চিলিণ্ডাৰ দিয়া, ৰেচন কাৰ্ড থাকক বা নাথাকক, 80 কোটিৰো অধিক দেশবাসীৰ ঘৰত যাতে চৌকা জ্বলে, তাৰ বাবে 80 কোটি লোকক বিনামূলীয়াকৈ খাদ্য সামগ্ৰী যোগানৰ কাম হওক, 90,000ৰো অধিক টকা বেংকৰ একাউণ্ট যোগে পোনে পোনে ট্ৰান্সফাৰ কৰাই হওক, এনেধৰণৰ কথাটো কেইবছৰমান আগলৈ ভাবিবই পৰা হোৱা নাছিল। কল্পনাই কৰিব পৰা নগৈছিল যে দিল্লীত এটকা ওলাল আৰু সেই 100 পইচাৰ আটাইখিনি দুখীয়া লোকৰ একাউণ্টত জমা হ'ল। এনে কথা পূৰ্বে কেতিয়াও ভাবিবই পৰা হোৱা নাছিল। নিজৰ গাঁৱতেই দুখীয়া লোকৰ কল্যাণৰ বাবে গৰীব কল্যাণ ৰোজগাৰ অভিযান আৰম্ভ কৰা হৈছে। শ্ৰমিক বন্ধুসকলে নিজকে ৰিস্কিল কৰক, আপস্কিল কৰক, ইয়াৰ ওপৰত বিশ্বাস ৰাখক। শ্ৰম শক্তিৰ ওপৰত ভৰসা কৰি, গাঁৱৰ সা সুবিধাৰ ওপৰত ভৰসা কৰি আমি
ভোকেল ফৰ লোকেল ধাৰণাক শক্তিশালী কৰি ৰিস্কিল আৰু আপস্কিলৰ দ্বাৰা আমাৰ দেশৰ শ্ৰম শক্তিক আমাৰ দুখীয়াসকলক শক্তিশালী কৰাৰ দিশত কাম কৰি আছোঁ। নগৰাঞ্চলত যিসকল শ্ৰমিক আছে, যিহেতু চহৰসমূহ আৰ্থিক কাম কাজৰ কেন্দ্ৰ, বহু দূৰ দূৰণিৰ পৰা লোক চহৰলৈ আহে। পথৰ ব্যৱসায়ী হওক, ক্ষুদ্ৰ ব্যৱসায়ীসকল হওক, আজি বেংকৰ যোগেদি তেওঁলোকক পোনপটীয়াকৈ পইচা আদায় দিয়া আঁচনি চলি আছে। লাখ লাখ লোকে অত্যন্ত কম সময়তে কৰোনাৰ সময়ছোৱাতে ইয়াৰ লাভ আদায় কৰিব পাৰিছে। এতিয়া তেওঁলোকে কাৰো পৰা অধিক সুদৰ বিনিময়ত ধন লোৱাৰ প্ৰয়োজন নাই। বেংকৰ পৰা তেওঁলোকে নিজৰ প্ৰাপ্য ধন আদায় কৰি ল'ব পাৰিছে। এই ধৰণে যেতিয়া চহৰলৈ আমাৰ শ্ৰমিকসকলৰ আগমন ঘটে, তেওঁলোকৰ বসবাসৰ বাবে ভাল সুবিধা পালে তেওঁলোকৰ কৰ্মক্ষমতা বহুখিনি বৃদ্ধি পায়। আৰু এই কথাকে মনত ৰাখি চহৰত তেওঁলোকৰ বাবে আমি বসবাসৰ ব্যৱস্থা কৰিবলৈ এখন বৃহৎ আঁচনি প্ৰস্তুত কৰিছোঁ, যাতে চহৰলৈ যেতিয়া শ্ৰমিকৰ আগমন হয় তেতিয়া তেওঁলোকে যাতে নিজৰ কামত মুক্ত মনে আৰু পূৰ্ণ বিশ্বাসেৰে আগবাঢ়ি যাব পাৰে। মোৰ প্ৰিয় দেশবাসী, এয়াও ঠিক যে বিকাশৰ এই যাত্ৰাত আমি দেখিছোঁ যে সামাজিক জীৱনত কিছুমান পিছ পৰি ৰৈ যায়। দৰিদ্ৰতাৰ পৰা বাহিৰলৈ ওলাই আহিব নোৱাৰে। তেনেদৰে ৰাষ্ট্ৰীয় জীৱনতো কেতবোৰ ক্ষেত্ৰ আছে, কিছুমান ভূখণ্ড আছে, কেতবোৰ এলেকা আছে যিবোৰ পিছ পৰি ৰৈ যায়। আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণৰ বাবে সুসমন্বিত বিকাশ অত্যন্ত আৱশ্যকীয়। আৰু আমি 110খনৰো অধিক আকাংক্ষী জিলা চিনাক্ত কৰিছোঁ। এই 110খন জিলাৰ যিবোৰৰ বিকাশ গড় বিকাশতকৈও কম, সেইবোৰক ৰাজ্য আৰু ৰাষ্ট্ৰৰ গড়ৰ সমপৰ্যায়লৈ আনিব লাগিব। সকলো ক্ষেত্ৰতে এই বিকাশ হ'ব লাগিব। সেই জিলাসমূহৰ লোকে ভাল শিক্ষা পাব লাগে, তাৰ লোকসকলৰ স্বাস্থ্যৰ ভাল সুবিধা হ'ব লাগে, তাৰ লোকসকলৰ আয়ৰ বাবে স্থানীয় সুবিধা হ'ব লাগে। আৰু তাৰ বাবে আমি নিৰন্তৰ এই 10খন জিলাক, যিকেইখন আমাৰ বিকাশ যাত্ৰাত পিছ পৰি ৰৈছে, সেইকেইখনক আগুৱাই আনিবৰ বাবে চেষ্টা কৰি থকা হৈছে। মোৰ প্ৰিয় দেশবাসী, আত্মনিৰ্ভৰ ভাৰতৰ অন্যতম অগ্ৰাধিকাৰ হৈছে আত্মনিৰ্ভৰ কৃষি আৰু আত্মনিৰ্ভৰ কৃষক। আৰু এই কথা আমি কেতিয়াও গুৰুত্বহীন বুলি ধৰি ল'ব নোৱাৰোঁ। বিগত কিছুদিনত আমি কৃষকক ভালদৰে দেখিবলৈ পাইছোঁ। স্বাধীনতাৰ পাছত এটাৰ পাছত এটা সংস্কাৰ আমি সাধন কৰিছোঁ। কৃষকসকলক সকলো বন্ধনৰ পৰা মুক্ত কৰিব লাগিব, সেই কাম আমি কৰি আছোঁ। আপুনি হয়তো ভাবিব নোৱাৰিব, আমাৰ দেশত যদি আপুনি চাবোন প্ৰস্তুত কৰে তেন্তে ভাৰতৰ সকলো চুকে কোণে গৈ আপুনি চাবোন বিক্ৰী কৰিব পাৰে। যদি আপুনি কাপোৰ প্ৰস্তুত কৰে তেন্তে ভাৰতৰ যিকোনো ঠাইলৈ গৈ কাপোৰ বিক্ৰী কৰিব পাৰে। আপুনি চেনি প্ৰস্তুত কৰিলে চেনি বিক্ৰী কৰিব পাৰে। কিন্তু মোৰ কৃষকসকলে, বহু লোকে হয়তো নাজানিব যে মোৰ দেশৰ কৃষকসকলে যি উৎপাদন কৰে সেয়া তেওঁলোকে নিজৰ ইচ্ছামতে বিক্ৰী কৰিব নোৱাৰিছিল। মনোমত স্থানত সেয়া বিক্ৰী কৰিব নোৱাৰিছিল। তেওঁলোকৰ বাবে যি ব্যৱস্থা কৰি দিয়া হৈছে তাতেই বিক্ৰী কৰিবলগীয়া হৈছিল। সেই সকলো বন্ধন আমি শেষ কৰিছোঁ। এতিয়া ভাৰতৰ কৃষকে সেই স্বাধীনতাৰ উশাহ ল'ব পাৰিব যে তেওঁ ভাৰতৰ যিকোনো ঠাইত, পৃথিৱীৰ যিকোনো ঠাইত নিজৰ সামগ্ৰী বিক্ৰী কৰিব খুজিলে তেওঁ নিজৰ চৰ্তমতে বিক্ৰী কৰিব পাৰিব। আমি কৃষকৰ আয় বৃদ্ধিৰ বাবে অনেক বিকল্প ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছোঁ। কৃষকৰ বাবে ব্যয় হ্ৰাস কৰা, সৌৰ পাম্প ব্যৱহাৰ কৰি ডিজেল পাম্প ব্যৱহাৰৰ পৰা মুক্তি দিয়া, অন্নদাতাক শক্তিদাতাত পৰিণত কৰা, মৌমাখি পালন, মৎস্য পালন, হাঁহ কুকুৰা পালন আদি বিষয় সংযুক্ত কৰিছোঁ, যাতে তেওঁলোকৰ আয় দুগুণ হয়। সেই দিশত আমি অবিৰতভাৱে কাম কৰি আহিছোঁ। এয়া সময়ৰ দাবী যে আমাৰ কৃষি ক্ষেত্ৰ আধুনিক হওক, মূল্য বৃদ্ধি হওক, ভেলু এডিশ্যন হওক, খাদ্য সংসাধন হওক, পেকেজিঙৰ ব্যৱস্থা হওক, এইসমূহ চম্ভালিব পৰা ব্যৱস্থা হওক আৰু তাৰ বাবে ভাল আন্তঃগাঁথনিৰ প্ৰয়োজন আছে। আপুনি নিশ্চয় দেখিছে যে কৰোনাৰ এই সময়ছোৱাতো বিগত দিনসমূহত কৃষি আন্তঃগাঁথনিৰ বাবে ভাৰত চৰকাৰে 1 লাখ কোটি টকাৰ আবণ্টন দিছে। এই আন্তঃগাঁথনি কৃষকৰ ভালৰ বাবে হ'ব আৰু ইয়াৰ বাবে কৃষকে নিজৰ মূল্যও লাভ কৰিব। তেওঁলোকে উৎপাদিত সামগ্ৰী পৃথিৱীৰ বজাৰত বিক্ৰীও কৰিব পাৰিব, বিশ্ব বজাৰত তেওঁলোকৰ সম্পৰ্কও বাঢ়িব।
আজি আমি গ্ৰামীণ উদ্যোগক শক্তিশালী কৰাৰ প্ৰয়োজন হৈ পৰিছে। গ্ৰামীণ ক্ষেত্ৰত বিভিন্ন প্ৰকাৰৰ আৰ্থিক প্লাষ্টাৰ সৃষ্টি কৰা হ'ব। কৃষি আৰু অনাকৃষি উদ্যোগৰ গাঁও সামৰি এটা নেটৱৰ্ক গঢ়া হ'ব আৰু তাৰ কাৰণে কৃষকৰ বাবেও নতুন FPO অৰ্থাৎ কৃষক উৎপাদক সংঘ গঢ়ি তুলিবলৈ আমি চেষ্টা কৰি আছোঁ। এয়া অৰ্থনৈতিক সবলীকৰণৰ ক্ষেত্ৰত নিজে নিজেই এটা বৃহৎ কাম হ'ব। ভাই ভনীসকল, মই যোৱাবাৰ ইয়াত জল জীৱন মিছনৰ কথা ঘোষণা কৰিছিলোঁ। আজি ইয়াৰ এটা বছৰ পূৰ্ণ হৈছে। আজি মই গৌৰৱেৰে ক'ব পাৰোঁ যে আমি যি সপোন দেখিছোঁ যে বিশুদ্ধ খোৱা পানী আমাৰ দেশবাসীয়ে নলৰ পানী খাব লাগে, স্বাস্থ্য সম্পৰ্কীয় সমস্যা সমাধানতো বিশুদ্ধ খোৱা পানীৰ বিষয়টো জড়িত হৈ আছে। অৰ্থনীতিতো ইয়াৰ অত্যন্ত বৃহৎ অৱদান আছে আৰু তাকে লৈ জল জীৱন মিছন আৰম্ভ কৰা হৈছে। আজি মই সন্তোষ পাইছোঁ যে নিতৌ আমি 1 লাখৰো অধিক ঘৰত প্ৰতিদিনে 1 লাখৰো অধিক ঘৰত পানী দিব পাৰিছোঁ, নলীৰে পানী দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু যোৱা এটা বছৰত 2 কোটি পৰিয়ালক আমি পানী যোগান ধৰাত সফল হৈছোঁ। আৰু বিশেষকৈ বনাঞ্চলত দূৰে দূৰে বাস কৰা আমাৰ আদিবাসী লোকসকলৰ ঘৰতো পানী যোগানৰ কাম এটি বৃহৎ অভিযান চলি আছে। আৰু মই সুখী হৈছোঁ যে আজি জল জীৱন মিছনে দেশত এটি সুস্থ স্পৰ্ধৰ বাতাবৰণ সৃষ্টি কৰি তুলিব পাৰিছে। বিভিন্ন জিলাৰ মাজত সুস্থ প্ৰতিযোগিতা আৰম্ভ হৈছে, বিভিন্ন নগৰৰ মাজত প্ৰতিযোগিতা আৰম্ভ হৈছে, বিভিন্ন ৰাজ্যৰ মাজত সুস্থ প্ৰতিযোগিতাৰ আৰম্ভ হৈছে। প্ৰত্যেকৰে অনুভৱ হৈছে যে প্ৰধানমন্ত্ৰী জল জীৱন মিছনৰ যি সপোন সেয়া আমি যথাশীঘ্ৰে নিজৰ এলেকাত সম্পূৰ্ণ কৰিব লাগে। সহযোগিতামূলক প্ৰতিযোগিতা কেন্দ্ৰিক সংঘবাদৰ এটি নতুন শক্তি জল জীৱন মিছনৰ সৈতে যুক্ত হৈছে আৰু তাৰ সৈতে আমিও আগবাঢ়ি গৈছোঁ। মোৰ প্ৰিয় দেশবাসী, লাগিলে আমাৰ কৃষি ক্ষেত্ৰ হওক, লঘু উদ্যোগ ক্ষেত্ৰ হওক, চাকৰিজীৱী সমাজৰ লোক হওক, এই প্ৰায় সমস্ত লোকক সামৰি ভাৰতৰ বৃহৎ মধ্যবিত্ত শ্ৰেণী গঢ় লৈ উঠিছে। আৰু মধ্যবিত্ত শ্ৰেণীৰ পৰা ওলোৱা বৃত্তিজীৱী লোকসকলে আজি সমগ্ৰ বিশ্বত নিজৰ প্ৰাধান্য বিস্তাৰ কৰি আছে। মধ্যবিত্ত শ্ৰেণীৰ প্ৰতিনিধি আমাৰ চিকিৎসক, অভিযন্তা, উকিল, বিজ্ঞানী আদি সকলোৱে পৃথিৱীত নিজৰ সুনাম অৰ্জন কৰিব পাৰিছে। আৰু সেয়েহে এই কথা ঠিক যে মধ্যবিত্তসকলে যিমানে এই সুবিধা পাব, তেওঁলোকে অনেক গুণ শক্তিৰে নিজৰ উত্থান ঘটাব পাৰিব। আৰু সেইবাবে মধ্যবিত্ত লোকসকলে চৰকাৰী নিয়ন্ত্ৰণৰ পৰা মুক্তি বিচাৰে। মধ্যবিত্তসকলক অনেক নতুন সুবিধাৰ প্ৰয়োজন, তেওঁলোকক মুকলি খেলপথাৰৰ প্ৰয়োজন। আৰু আমাৰ চৰকাৰে ধাৰাবাহিকভাৱে মধ্যবিত্ত শ্ৰেণীৰ এই সপোন পূৰ কৰিবলৈ কাম কৰি আছে। মধ্যবিত্ত শ্ৰেণীয়ে অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰে। ইজ অৱ লিভিং অৰ্থাৎ জীৱন যাপনৰ সহজতাৰ সকলোতকৈ অধিক লাভ যদি কোনোবাই পাব লাগে তেন্তে সেয়া হৈছে সমাজৰ মধ্যবিত্তসকল। সহজলভ্য ইণ্টাৰনেটৰ কথাই হওক বা সস্তীয়া স্মাৰ্টফোনৰ কথা হওক, নাইবা উৰাণৰ যোগেদি বিমানৰ টিকটৰ দাম যথেষ্ট কমি যোৱাৰ বিষয়টোৱেই হওক, কিংবা আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ হওক, ইনফৰমেশ্যন ৱেজ হওক, এই সকলো বিষয়ে মধ্যবিত্তৰ ক্ষমতা বৃদ্ধি কৰে। আজি আপোনালোকে দেখিব মধ্যবিত্তসকলে দৰিদ্ৰতাৰ পৰা বাহিৰলৈ ওলাই আহিব পাৰিছে। তেওঁলোকৰ প্ৰথম সপোন হৈছে নিজাকৈ এটা ঘৰৰ প্ৰয়োজন। তেওঁলোকে এটি সাধাৰণ জীৱন যাপন কৰিব খোজে। আজি আমি EMIৰ ক্ষেত্ৰতো যথেষ্টখিনি কাম কৰিছোঁ আৰু তাৰ বাবে গৃহ ঋণ সস্তা হৈছে। আৰু যেতিয়া এটা ঘৰৰ বাবে কোনোবাই ঋণ লয় তেতিয়া ঋণ পৰিশোধ কৰাৰ সময়লৈ তেওঁ প্ৰায় 6 লাখ টকা ৰাহি হয়। বিগত কিছুদিনত পোহৰলৈ আহিছে যে বহু দুখীয়া মধ্যবিত্ত লোকে ধন আদায় দিও প্ৰকল্প সম্পূৰ্ণ নোহোৱাৰ বাবে নিজৰ ঘৰ লাভ কৰিব পৰা নাই। তেওঁলোকে ভাড়া আদায় দি থাকিবলগীয়া হৈছে। ভাৰত চৰকাৰে 25,000 কোটি টকাৰ এটি বিশেষ পুঁজি গঠন কৰি যিবোৰ আধৰুৱা ঘৰ আছিল সেইবোৰ সম্পূৰ্ণ কৰি মধ্যবিত্ত পৰিয়ালে যাতে ঘৰ লাভ কৰিব পাৰে তাৰ বাবে আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ। GSTৰ ক্ষেত্ৰত অত্যন্ত ক্ষিপ্ৰ গতিত কৰাৰোপণ কমি আহিছে, আয়কৰ কমি আহিছে। আজি এনেধৰণৰ ন্যূনতম ব্যৱস্থাৱলীৰ যোগেৰে আমি দেশক আগুৱাই নিবলৈ চেষ্টা চলাইছোঁ। সমবায় বেংকসমূহক RBIৰ সৈতে সংযুক্তকৰণ কাৰ্যৰ যোগেৰে মধ্যবিত্ত পৰিয়ালৰ ধনৰাশি সুৰক্ষিত ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। MSME খণ্ডত যি সংস্কাৰ হৈছে
কৃষিখণ্ডত যি সংস্কাৰ হৈছে তাৰ পোনপটীয়া লাভ আমাৰ এইসকল মধ্যবিত্ত পৰিশ্ৰমী পৰিয়ালে লাভ কৰিছে আৰু তাৰ কাৰণে হাজাৰ হাজাৰ কোটি টকাৰ বিশেষ পুঁজি গঠন কৰা হৈছে। আজি আমাৰ ব্যৱসায়ী বন্ধুসকলে, আমাৰ লঘু উদ্যোগীসকলে তাৰ সুবিধা লাভ কৰিব পাৰিব। সাধাৰণ ভাৰতীয়ৰ শক্তি, তেওঁলোকৰ ক্ষমতা আত্মনিৰ্ভৰ ভাৰত অভিযানৰ এটি বৃহৎ আধাৰ। এই ক্ষমতা অক্ষুণ্ণ ৰাখিবলৈ সকলো স্তৰতে নিৰন্তৰ কাম কৰি থকা হৈছে। মোৰ প্ৰিয় দেশবাসী, আত্মনিৰ্ভৰ ভাৰতত, আধুনিক ভাৰত নিৰ্মাণত, নতুন ভাৰত নিৰ্মাণত, সমৃদ্ধ আৰু সুখী ভাৰত নিৰ্মাণত দেশৰ শিক্ষাৰ অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা আছে। এই চিন্তাৰে দেশক 3 দশকৰ পাছত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি দিয়াৰ ক্ষেত্ৰত আজি আমি সাফল্য লাভ কৰিছোঁ। ভাৰতৰ সকলো স্থানতে ইয়াৰ স্বাগতম জনোৱাৰ খবৰে আমাক এটা নতুন শক্তি, এটা নতুন বিশ্বাস দিছে। এই শিক্ষা, এই ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে আমাৰ বিদ্যাৰ্থীসকলক শিপাৰ সৈতে সংযুক্ত কৰিব, কিন্তু একে সময়তে তেওঁলোকক এক বিশ্ব নাগৰিক ৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰতো সম্পূৰ্ণ সামৰ্থ্যৱান কৰি তুলিব। ইপিনে তেওঁলোক শিপাৰ সৈতে সংযুক্ত হৈ থাকিব, কিন্তু তেওঁলোকৰ শিৰে আকাশৰ উচ্চতা স্পৰ্শ কৰি থাকিব। আজি আপোনালোকে দেখিছে যে ৰাষ্ট্ৰীয় শিক্ষানীতিত এক বিশেষ বিষয়ত গুৰুত্ব দিয়া হৈছে। ৰাষ্ট্ৰীয় গৱেষণা সংস্থাত দেশৰ প্ৰগতিৰ বাবে উদ্ভাৱন অত্যন্ত গুৰুত্বপূৰ্ণ। উদ্ভাৱন যিমানেই শক্তিশালী হ'ব, গৱেষণা যিমানেই শক্তিশালী হ'ব, দেশ আগবাঢ়ি যাবলৈ, প্ৰতিযোগিতাৰ পৃথিৱীত অগ্ৰসৰ হ'বলৈ সিমানেই অধিক শক্তি লাভ কৰিব। আপোনালোকে ভাবিব পাৰে, ইমান ক্ষিপ্ৰতাৰে গাঁৱলৈ অনলাইন ক্লাছ ব্যৱস্থা সম্প্ৰসাৰণ হৈছে, ইমান ক্ষিপ্ৰতাৰে ইয়াৰ পৰিৱেশ গঢ়ি উঠিছে। কেতিয়াবা কেতিয়াবা সংকটৰ সময়ত এনে বিষয়ে দেখা দিয়ে, ই আমাক নতুন শক্তি দিয়ে। আৰু সেয়েহে আপোনালোকে দেখিছে যে কৰোনাৰ সময়তো অনলাইন শ্ৰেণীৰ এক প্ৰকাৰৰ সংস্কৃতিত পৰিণত হৈছে। আপোনালোকে দেখিব অনলাইন ডিজিটেল লেনদেনো যথেষ্ট বৃদ্ধি পাইছে। ভীম UPI যদি আমি যোৱা এমাহৰ কথা লক্ষ্য কৰোঁ, তেন্তে সকলোৱে গৌৰৱ কৰিব পাৰিব যে ভাৰতৰ দৰে দেশত UPI ভীমৰ দ্বাৰা যোৱা এটা মাহত 3 লাখ কোটিৰো অধিক টকাৰ লেনদেন হৈছে। আজি আমি সকলোৱে পৰিৱৰ্তিত পৰিস্থিতিত স্বীকাৰ কৰি ল'বলৈ কিদৰে বাধ্য হৈছোঁ, ইয়াত তাৰেই এটা উদাহৰণ। আপোনালোকে দেখিব যে 2014 বৰ্ষৰ পূৰ্বে আমাৰ দেশত মাত্ৰ 5 ডজন পঞ্চায়তত অপটিকেল ফাইবাৰ ব্যৱস্থা আছিল। 5 ডজন পঞ্চায়তত অপটিকেল ফাইবাৰ ব্যৱস্থা আছিল। যোৱা 5 বছৰত 1.5 লাখ গাঁও পঞ্চায়তলৈ অপটিকেল ফাইবাৰ নেটৱৰ্ক সম্প্ৰসাৰিত হৈছে, যাৰ যোগেৰে সকলো উপকৃত হৈছে। সকলো পঞ্চায়তলৈ এই ব্যৱস্থা সংযুক্তকৰণৰ লক্ষ্যৰে আমি কাম আৰম্ভ কৰিছিলোঁ। আজি যি 1 লাখ পঞ্চায়ত বাকী আছে, সেইসমূহতো কাম তীব্ৰ গতিত চলি আছে। কিন্তু পৰিৱৰ্তিত পৰিস্থিতিত আমাৰ গাঁওসমূহেও ডিজিটেল ইণ্ডিয়াৰ অন্যতম অংশীদাৰ অনিবাৰ্যভাৱে হৈ গৈছে। গাঁৱৰ লোকসকলৰো এনেধৰণৰ অনলাইন সা সুবিধাৰ প্ৰয়োজন বাঢ়ি গৈছে। তাৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰথমে যি কাৰ্যসূচী প্ৰস্তুত কৰিছিলোঁ যে সকলো পঞ্চায়তকে স্পৰ্শ কৰিব লাগে, কিন্তু আজি মই আপোনালোকক ক'ব খুজিছোঁ যে আমাৰ 6 লাখৰো অধিক গাঁৱলৈ অপটিকেল ফাইবাৰ নেটৱৰ্ক সম্প্ৰসাৰণৰ কাম কৰা হ'ব। এনেদৰে প্ৰয়োজন সলনি হোৱাৰ লগে লগে আমি অগ্ৰাধিকাৰো সলনি কৰিছোঁ। 6 লাখৰো অধিক গাঁৱত হাজাৰ হাজাৰ লাখ কিলোমিটাৰ অপটিকেল ফাইবাৰৰ কাম কৰা হ'ব। আৰু আমি নিশ্চিত কৰিছোঁ যে 1000 দিনৰ ভিতৰত দেশৰ 6 লাখৰো অধিক গাঁৱত অপটিকেল ফাইবাৰ নেটৱৰ্কৰ কাম সম্পূৰ্ণ কৰি তোলা হ'ব। পৰিৱৰ্তিত প্ৰযুক্তিৰ সময়ত চাইবাৰ স্পেচৰ ওপৰত আমাৰ নিৰ্ভৰশীলতা ক্ৰমাৎ বাঢ়ি গৈ আছে। কিন্তু চাইবাৰ স্পেচৰ পৰা বহুখিনি বিপদো আছে।
সমগ্ৰ পৃথিৱীয়ে কম বেছি পৰিমাণে এই বিষয়ে জানে আৰু তাৰ যোগেদি দেশৰ সামাজিক বান্ধোন, আমাৰ অৰ্থনৈতিক ব্যৱস্থা আৰু দেশৰ বিকাশৰ প্ৰতিও বিপদৰ সৃষ্টি হ'ব পাৰে। আৰু সেয়ে ভাৰত এই দিশত যথেষ্ট সচেতন হৈছে। ভাৰতে যথেষ্ট সতৰ্কতাৰে এনেবোৰ বিপদৰ মুখামুখি হ'বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইমানেই নহয়, নতুন ব্যৱস্থাৱলীও একাধিক্ৰমে বিকশিত কৰি থকা হৈছে। অত্যন্ত কম সময়ৰ ভিতৰত নতুন চাইবাৰ সুৰক্ষা নীতি তাৰ এটি সম্পূৰ্ণ ৰূপ দেশবাসীয়ে লাভ কৰিব। অনাগত সময়ত সকলো ব্যৱস্থাৱলীকে একত্ৰিত কৰি এই চাইবাৰ সুৰক্ষাৰ দিশ আমি একত্ৰিতভাৱে আগবাঢ়িব লাগিব। তাৰ বাবে আগবাঢ়িবলৈ আমি সুকীয়া ৰণনীতি প্ৰস্তুত কৰিব লাগিব। মোৰ প্ৰিয় দেশবাসী, ভাৰতত নাৰী শক্তিয়ে যেতিয়াই সুযোগ পাইছে তেওঁলোকে দেশৰ নাম উজ্জ্বল কৰিছে, দেশক শক্তিশালী কৰিছে। মহিলাসকলক উপাৰ্জন আৰু স্বনিয়োজনৰ দিশত সমান সুবিধা দিবলৈ দেশ আজি প্ৰতিশ্ৰুতিবদ্ধ। আজি ভাৰতৰ মহিলাই ভূগৰ্ভত কয়লা খননৰ কাম কৰি আছে। আজি মোৰ দেশৰ কন্যাই ফাইটাৰ প্লেন উৰুৱাই আকাশৰ শিখৰ স্পৰ্শ কৰিছে। আজি ভাৰত সেই দেশবোৰৰ মাজৰ এখন য'ত নৌসেনা আৰু বায়ুসেনাৰ কম্বেট ৰোলত মহিলাক নিযুক্ত কৰা হৈছে। গৰ্ভৱতী মহিলাক দৰমহা সহিতে 6 মাহৰ ছুটি দিয়াৰ সিদ্ধান্ত হওক, আমাৰ দেশৰ যিসকল মহিলা 3 তালাক ব্যৱস্থাৰে পীড়িত হৈছিল সেইসকল মুছলমান ভগ্নীক মুক্তি দিয়া বা স্বতন্ত্ৰতা দিয়াৰ কাম হওক, মহিলাৰ আৰ্থিক সবলীকৰণৰ বিষয়ে হওক, জনধন একাউণ্ট খোলা মুঠ 40 কোটি লোকৰ ভিতৰৰ যি 22 কোটি মহিলা আছে তেওঁলোকক কৰোনাৰ সময়ত প্ৰায় 30,000 কোটি টকা একাউণ্টত জমা দিয়া হয়। মুদ্ৰা ঋণ 25 কোটি টকাৰ ওচৰা-ওচৰি মুদ্ৰা ঋণ দিয়া হৈছে। তাৰ ভিতৰত 70% মুদ্ৰা ঋণ লোৱা হৈছে আৰু আমাৰ মাতৃ আৰু ভগ্নীসকলে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত যিসকলে নিজাববীয়াকৈ ঘৰ লাভ কৰিছে তাৰো সৰ্বাধিক পঞ্জীয়ন মহিলাৰ নামতেই হৈছে। মোৰ প্ৰিয় দেশবাসী, গৰীব ভগ্নী কন্যাৰ স্বাস্থ্যৰ উন্নতিৰ বাবেও এই চৰকাৰে নিৰন্তৰ চেষ্টা কৰি আহিছে। আমি জনঔষধি কেন্দ্ৰত এটকাত চেনিটৰী পেড যোগানৰ বাবে বৃহৎ ব্যৱস্থা কৰিছোঁ। 6,000 জনঔষধি কেন্দ্ৰত নিচেই কম সময়তে প্ৰায় 5 কোটিৰো অধিক চেনিটেৰী পেড আমাৰ সেইসকল দুখীয়া মহিলাই পোৱাৰ ব্যৱস্থা কৰা হৈছে। আমাৰ কন্যা সন্তানৰ যাতে পুষ্টিহীনতাৰ অন্ত পৰে, তেওঁলোকৰ বিবাহৰ বয়স কি হ'ব তাৰ বাবেও আমি সমিতি গঠন কৰিছোঁ। তেওঁলোকৰ প্ৰতিবেদন পালেই ছোৱালীৰ বিবাহৰ বিষয়ে উচিত সিদ্ধান্ত লোৱা হ'ব। মোৰ প্ৰিয় দেশবাসী, এই কৰোনাৰ সময়ত স্বাস্থ্যখণ্ডৰ প্ৰতি মনোযোগ নিবদ্ধ হোৱাটো খুবেই স্বাভাৱিক কথা আৰু তাৰ বাবে আত্মনিৰ্ভৰতাৰ সকলোতকৈ গুৰুত্বপূৰ্ণ শিক্ষা আমাক স্বাস্থ্যখণ্ডই এই সংকটৰ সময়ত শিকাই দিছে। আৰু এই লক্ষ্যত আগবাঢ়ি যাবলৈ আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগিব। আপোনালোকে দেখিছে কৰোনাৰ সময়ত তাৰ পূৰ্বে আমাৰ দেশত পৰীক্ষণৰ বাবে মাত্ৰ এটাহে পৰীক্ষাগাৰ আছিল। আজি 14 পৰীক্ষাগাৰৰ এটা নেটৱৰ্ক স্থাপিত হৈছে। দেশৰ প্ৰতিটো চুকে কোণে এই নেটৱৰ্ক বিস্তাৰিত হৈছে। দেশৰ প্ৰতিটো চুকে কোণে এই নেটৱৰ্ক বিস্তাৰিত হৈছে। যেতিয়া কৰোনাৰ সংকট আহিছিল তেতিয়া এদিনত মাত্ৰ 300টা পৰীক্ষা কৰিব পৰা হৈছিল। ইমান কম সময়তে আমাৰ মানুহে সেই শক্তি দেখুৱাই দিলে যে আজি প্ৰতিদিনে 7 লাখৰো অধিক পৰীক্ষণ আমি কৰিব পাৰিছোঁ। ক'ত 300ৰে আৰম্ভ কৰা হৈছিল আৰু আজি ক'ত আমি 7 লাখৰ সীমা স্পৰ্শ কৰিছোঁ। দেশত নতুন এইমছ, নতুন চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ, আধুনিকীকৰণৰ বাবে নিৰন্তৰ চেষ্টা আমি কৰি আছোঁ।
5 বছৰত MBBS MDৰ 45,000ৰো অধিক শিক্ষাৰ্থীৰ বাবে আসন বৃদ্ধি কৰা হৈছে। গাঁৱত 1.5 লাখৰো অধিক ৱেলনেছ চেণ্টাৰ গঢ়ি উঠিছে আৰু তাৰ মাজৰ প্ৰায় 1/3 ইতিমধ্যে কাৰ্যক্ষম হৈ উঠিছে। কৰোনাৰ সময়ত আমাৰ ৱেলনেছ চেণ্টাৰসমূহৰ ভূমিকাত গাঁওবাসী যথেষ্ট উপকৃত হৈছে। স্বাস্থ্য খণ্ডত আজিৰে পৰা এটি বৃহৎ অভিযান আৰম্ভ হ'বলৈ আগবাঢ়িছে আৰু তাত প্ৰযুক্তিৰ এটি বৃহৎ ভূমিকা থাকিব। আজিৰ পৰা ৰাষ্ট্ৰীয় ডিজিটেল হেল্থ মিছন আৰম্ভ কৰা হৈছে। ৰাষ্ট্ৰীয় ডিজিটেল হেল্থ মিছন আৰম্ভ কৰা হৈছে। ভাৰতৰ স্বাস্থ্য খণ্ডত ই এটা নতুন আলোড়নৰ সৃষ্টি কৰিব। চিকিৎসাৰ ক্ষেত্ৰত দেখা দিয়া অসুবিধাসমূহ দূৰ কৰিবৰ বাবে প্ৰযুক্তিৰ বহুত সুসংঘবদ্ধ ৰূপ ব্যৱহাৰ কৰা হ'ব। প্ৰত্যেক ভাৰতীয়ই স্বাস্থ্য আইডি দিয়া হ'ব। এই স্বাস্থ্য আইডিয়ে প্ৰত্যেক ভাৰতীয়ৰ স্বাস্থ্য একাউণ্টৰ দৰে কাম কৰিব। আপোনাৰ প্ৰতিটো পৰীক্ষা, প্ৰতিটো বেমাৰ, আপুনি কোন ডাক্তৰৰ পৰা কি ঔষধ লৈছে, আপোনাৰ ৰোগ নিৰ্ণয় কিদৰে হৈছে, কেতিয়া হৈছে, তাৰ ৰিপৰ্ট কি আছিল, সেই সকলো তথ্য আপোনাৰ হেল্থ স্বাস্থ্য আইডিত থাকিব। চিকিৎসকৰ এপইণ্টমেণ্ট হওক, পইচা জমা দিয়া ব্যৱস্থা হওক, চিকিৎসালয়ত নামভৰ্তিৰ বাবে কৰা লৰালৰি হওক, এই সকলো অসুবিধা ৰাষ্ট্ৰীয় ডিজিটেল হেল্থ মিছনৰ যোগেৰে অনেক সমস্যাৰ পৰা মুক্তি লাভ কৰিব পৰা যাব আৰু সৰ্বশ্ৰেষ্ঠ স্বাস্থ্য ব্যৱস্থাৰ বাবে যিকোনো নাগৰিকে সঠিক সিদ্ধান্ত ল'ব পাৰিব। এই ব্যৱস্থা আৰম্ভ কৰা হ'ব। মোৰ মৰমৰ দেশবাসীসকল, যেতিয়াই কৰোনাৰ কথা আহে তেতিয়া এটা কথা স্বাভাৱিক হৈ পৰে যে সকলোৰে মনত প্ৰশ্ন আছে, কৰোনাৰ প্ৰতিষেধক কেতিয়া প্ৰস্তুত হ'ব? এই প্ৰশ্ন প্ৰত্যেকৰে মনত আছে, সমগ্ৰ বিশ্বতে আছে। মই আজি দেশবাসীক এই কথা ক'ব খুজিছোঁ যে আমাৰ দেশৰ বিজ্ঞানীসকলে, আমাৰ বিজ্ঞানীসকলৰ প্ৰতিভা একোগৰাকী ঋষিমুনিৰ দৰে। তেওঁলোকে পৰীক্ষাগাৰত মৰণপণ কৰি কামত ব্যস্ত আছে। অবিৰাম একনিষ্ঠভাৱে তপস্যা কৰি আছে, অত্যন্ত কঠোৰ পৰিশ্ৰম কৰি আছে আৰু ভাৰতত এটা নহয়, দুটা নহয়, 3টাকৈ প্ৰতিষেধকৰ পৰীক্ষা বেলেগ বেলেগ পৰ্যায়ত চলি আছে। বিজ্ঞানীসকলৰ পৰা যেতিয়াই আমি সেউজ সংকেত লাভ কৰিব পাৰিম, বৃহৎ পৰিমাণৰ উৎপাদন হ'ব আৰু তাৰ বাবে প্ৰস্তুতিও সম্পূৰ্ণ সাজু হৈ আছে আৰু ক্ষীপ্ৰ গতিত উৎপাদনৰ যোগেদি প্ৰতিষেধক প্ৰত্যেক ভাৰতীয়লৈ সবাতোকৈ কম সময়ত কেনেদৰে আগবঢ়াব পাৰি তাৰ পৰিকল্পনাও সাজু হৈছে, ৰূপৰেখাও প্ৰস্তুত হৈ আছে। মোৰ প্ৰিয় দেশবাসী, আমাৰ দেশৰ বেলেগ বেলেগ স্থানত বিকাশৰ বেলেগ বেলেগ ছবি দেখা যায়। কেতবোৰ অঞ্চল বহুত আগবাঢ়ি গৈছে আৰু কিছুমান অঞ্চল অত্যন্ত পিছ পৰি আছে। এই অসন্তুলন আত্মনিৰ্ভৰ ভাৰতৰ সন্মুখত এটি বৃহৎ প্ৰত্যাহ্বান বুলি মই বিবেচনা কৰোঁ আৰু সেইবাবে যিদৰে মই প্ৰথমেই কৈছোঁ যে 110খন আকাংক্ষী জিলাৰ ওপৰত আমি গুৰুত্ব দি আছোঁ, সেইসমূহক বিকাশৰ সমান স্তৰলৈ আনিব খুজিছোঁ। বিকাশৰ ইক'ছিষ্টেম প্ৰস্তুত কৰা, যোগাযোগ ব্যৱস্থাৰ পৰিৱৰ্তন সাধন আমাৰ অগ্ৰাধিকাৰ। এতিয়া আপোনালোকে চাওক, ভাৰতৰ পশ্চিম ভাগ আৰু ভাৰতৰ মধ্যৰ পৰা পূৰ্ব ভাগ, পূব উত্তৰ প্ৰদেশ হওক, বিহাৰ হওক, পশ্চিমবংগ হওক, উত্তৰ পূব হওক, উৰিষ্যা হওক, এই সকলো এলেকাত অনেক সম্পদ আছে। এইবোৰ প্ৰাকৃতিক সম্পদৰ ভাণ্ডাৰ। ইয়াৰ লোকসকল সামৰ্থ্যৱান, শক্তিবান, প্ৰতিভাৱান, যদিও সুবিধাৰ অভাৱৰ বাবে এই ক্ষেত্ৰসমূহত অসন্তুলন অব্যাহত আছে আৰু সেইবাবে আমি কেইবাটাও নতুন পদক্ষেপ গ্ৰহণ কৰিছোঁ। ইষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট কৰিডৰ হওক, পূৰ্বাঞ্চলত গেছ পাইপ স্থাপনৰ কথা হওক, নতুন ৰোড ৰেলৰ আন্তঃগাঁথনি গঢ়ি তোলা হওক, তাত নতুন বন্দৰ গঢ়ি তোলা হওক, অৰ্থাৎ এক ধৰণে সম্পূৰ্ণ উন্নয়নৰ কাৰণে আন্তঃগাঁথনিৰ নতুন যি পৰিকল্পনাৰ প্ৰয়োজন, সেয়া কল্যাণকামী ধাৰণাৰে আমি সাজু কৰি ৰাখিছোঁ। সেইদৰে লেহ,
লাডাখ, কাৰ্গিল, জম্মু কাশ্মীৰ এই ক্ষেত্ৰসমূহক এবছৰ পূৰ্বে 370 নম্বৰ অনুচ্ছেদৰ পৰা স্বাধীনতা দিয়া হৈছে। ইতিমধ্যে তাৰ এবছৰ সম্পূৰ্ণ হৈছে। এই এটা বছৰ জম্মু কাশ্মীৰৰ এক নতুন বিকাশ যাত্ৰাৰ অত্যন্ত গুৰুত্বপূৰ্ণ সময় আছিল। এই এটা বছৰ মহিলা, দলিত আদিক মৌলিক অধিকাৰ দিয়াৰ সময় আছিল। এয়া আমাৰ শৰণাৰ্থীসকলে গৰিমাপূৰ্ণ জীৱন কটোৱাৰ এটা বছৰ পূৰ্ণ হোৱাৰ সময়। বিকাশৰ লাভ গাঁও আৰু গৰীবসকললৈ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বেক টু ভিলেজৰ দৰে বিশেষ অভিযান চলাই থকা হৈছে। আয়ুষ্মান আঁচনি সুন্দৰ ধৰণে আজি জম্মু কাশ্মীৰ বা লাডাখত ৰূপায়িত কৰি থকা হৈছে। মোৰ মৰমৰ দেশবাসী, প্ৰজাতন্ত্ৰৰ শক্তি, প্ৰজাতন্ত্ৰৰ প্ৰকৃত শক্তি হৈছে আমাৰ নিৰ্বাচিত স্থানীয় নিকায়সমূহ। আমি সকলোৱে গৰ্ব কৰিব পাৰোঁ যে জম্মু কাশ্মীৰত স্থানীয় নিকায়ৰ জনপ্ৰতিনিধিয়ে সক্ৰিয়তা আৰু সংবেদনশীলতাৰে বিকাশৰ নতুন যুগ আগবঢ়াই নিছে। মই তাৰ সকলো স্থানীয় নিকায়ৰ মুৰব্বীক আন্তৰিক বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ বিকাশ যাত্ৰাত তেওঁলোকে সক্ৰিয় অংশগ্ৰহণ কৰাৰ বাবে। জম্মু কাশ্মীৰত ডিলিমিটেশ্যন প্ৰক্ৰিয়া চলি আছে। উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত ডিলিমিটেশ্যনৰ কাম চলি আছে আৰু শীঘ্ৰেই ডিলিমিটেশ্যনৰ কাম সম্পূৰ্ণ হোৱাৰ লগে লগেই ভৱিষ্যতে তাতে নিৰ্বাচন হওক, জম্মু কাশ্মীৰৰ বিধায়ক হওক, জম্মু কাশ্মীৰৰ মন্ত্ৰীয়েই হওক, জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰীয়েই হওক, নতুন শক্তিৰে বিকাশৰ পথত আগবাঢ়িব পাৰিব। তাৰ বাবে দেশ প্ৰতিশ্ৰুতিবদ্ধ আৰু প্ৰয়াসৰত। লাডাখক কেন্দ্ৰীয় শাসিত প্ৰদেশ ঘোষণা কৰাৰ বহু বছৰ পুৰণি যি দাবী উত্থাপিত হৈছিল, তেওঁলোকৰ যি আকাংক্ষা আছিল, সেই আকাংক্ষা কালি পূৰণ কৰাৰ, তেওঁলোকক সন্মানিত কৰাৰ এটি বৃহৎ কাম কৰিছে। হিমালয়ৰ উচ্চতাত অৱস্থিত লাডাখ নতুন শিখৰত আৰোহণৰ দিশে আগবাঢ়ি গৈ আছে। এতিয়া তাত কেন্দ্ৰীয় বিশ্ববিদ্যালয় হৈ আছে, নতুন গৱেষণা কেন্দ্ৰ হৈ আছে, হোটেল মেনেজমেণ্টৰ পাঠ্যক্ৰম চলি আছে, বিদ্যুৎ উৎপাদনৰ বাবে ৭,৫০০ মেগাৱাটৰ সোলাৰ পাৰ্ক নিৰ্মাণৰ কামো চলি আছে। কিন্তু মোৰ প্ৰিয় দেশবাসী, লাডাখৰ বহুতো বিশেষত্ব আছে। আমি সেই বিশেষত্বক ৰক্ষা কৰিবও লাগিব, প্ৰতিপালনো কৰিব লাগিব। যিদৰে ছিকিমে, আমাৰ উত্তৰ পূবৰ ছিকিমে নিজাকৈ অৰ্গেনিক ষ্টেট ৰূপে আজি পৰিচয় দিছে, সেইদৰেই লাডাখ, লেহ, কাৰ্গিলে সম্পূৰ্ণ এলেকাটো আমাৰ দেশৰ কাৰ্বন নিউট্ৰেল এলেকা হিচাপে নিজৰ পৰিচয় গঢ়ি তুলিব পাৰে। আৰু তাৰ বাবে ভাৰত চৰকাৰে তাৰ নাগৰিকসকলৰ সৈতে মিলি এটি আদৰ্শ ৰূপ, এইটো প্ৰেৰণাৰূপ কাৰ্বন নিউট্ৰেল বিকাশৰ মডেল, তাৰ প্ৰয়োজনসমূহ পূৰ্ণ কৰিব পৰা মডেল প্ৰস্তুত কৰি এই দিশত আমি অগ্ৰসৰ হৈছোঁ। মোৰ প্ৰিয় দেশবাসী, ভাৰতে দেখুৱাইছে যে পৰিৱেশৰ সৈতে সন্তুলন ৰক্ষা কৰিও ক্ষীপ্ৰ বিকাশ সম্ভৱ হ'ব পাৰে। আজি ভাৰতে এক বিশ্ব, এক সূৰ্য, এক গ্ৰীডৰ আদৰ্শ আগত লৈ সমগ্ৰ বিশ্বক বিশেষকৈ সৌৰ শক্তিৰ ক্ষেত্ৰত প্ৰেৰণা দি আহিছে। নৱীকৰণযোগ্য শক্তিৰ উৎপাদনৰ দিশত আজি ভাৰত বিশ্বৰ শীৰ্ষ 5খন দেশৰ ভিতৰত এখন হিচাপে গণ্য হৈছে। প্ৰদূষণৰ সমাধানৰ দিশত আজি ভাৰত সজাগ আৰু সক্ৰিয়। স্বচ্ছ ভাৰত অভিযান হওক, ধোঁৱামুক্ত ৰন্ধন গেছৰ ব্যৱস্থা হওক, LED বাল্বৰ অভিযান হওক,
CNG আধারিত যাতায়াত ব্যৱস্থাই হোক, বৈদ্যুতিন যান-বাহনৰ প্ৰচলনৰ চেষ্টা হোক, আমি চেষ্টাৰ কোনো ত্ৰুটি ৰখা নাই। পেট্ৰলৰ পৰা প্ৰদূষণ কম কৰিবৰ বাবে ইথানলৰ উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত আৰু তাৰ ব্যৱহাৰত বিশেষ গুৰুত্ব দিয়া হৈছে। 5 বছৰ পূৰ্বে আমাৰ দেশত ইথানলৰ কেনে ব্যৱস্থা আছিল? 5 বছৰ পূৰ্বে আমাৰ দেশত 40 কোটি লিটাৰ উৎপাদন হৈছিল আৰু আজি 200 কোটি লিটাৰ ইথানল উৎপাদিত হৈছে, যি পৰিৱেশৰ ক্ষেত্ৰত অত্যন্ত উপকাৰী বুলি পৰিগণিত হৈছে। মোৰ প্ৰিয় দেশবাসী, দেশৰ এখন চহৰ, বছা এখন চহৰত প্ৰদূষণ হ্ৰাস কৰিবৰ বাবে আমি এক কল্যাণকামী চেষ্টাৰে, এক সংহত প্ৰচেষ্টাৰে, এক সামূহিক অংশগ্ৰহণৰ মাধ্যমত আধুনিক প্ৰযুক্তিৰ সম্পূৰ্ণ ব্যৱহাৰেৰে আমি তাত প্ৰদূষণ হ্ৰাস কৰিবৰ বাবে এক মিছন মোডৰ কাম আৰম্ভ কৰিছোঁ। মোৰ প্ৰিয় দেশবাসী, ভাৰতে এই কথাৰ বাবে গৌৰৱ কৰি ক'ব পাৰে যে ভাৰত সেই কম দেশসমূহৰ মাজত এখন য'ত হাবি বননিৰ বিস্তাৰ অব্যাহত আছে। আমাৰ জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে ভাৰত সম্পূৰ্ণ ধৰণে সংবেদনশীল। আমি সফলতাৰে প্ৰজেক্ট টাইগাৰ, প্ৰজেক্ট এলিফেণ্ট আমি সাফল্যৰে আগবঢ়াইছোঁ। আমাৰ ইয়াত বাঘৰ সংখ্যা বৃদ্ধি পাইছে। এতিয়া অনাগত সময়ত এছিয়াটিক লায়নৰ বাবে প্ৰজেক্ট লায়ন আৰম্ভ কৰা হ'ব। সেই প্ৰজেক্ট লায়নত ভাৰতীয় সিংহৰ ৰক্ষা সুৰক্ষা আদিৰ প্ৰয়োজনীয় আন্তঃগাঁথনি, বিশেষকৈ ইয়াৰ বাবে প্ৰয়োজনীয় বিশেষ ধৰণৰ স্বাস্থ্য আন্তঃগাঁথনিৰ দিশত কাম কৰা হ'ব আৰু প্ৰজেক্ট লায়নৰ ওপৰত গুৰুত্ব দিয়া হ'ব। তাৰ লগতে আমি আৰু এটা কামৰ ওপৰত গুৰুত্ব দিব লাগিব, সেয়া হৈছে প্ৰজেক্ট ডলফিন। ইয়াৰ যোগেৰে নদী আৰু সমুদ্ৰত থকা দুয়ো ধৰণৰ ডলফিনৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিম। তাৰ যোগেৰে জৈৱ বৈচিত্ৰ্যৰ ওপৰতো প্ৰভাৱ পৰিব আৰু জীৱিকাৰ সুবিধাও ওলাব। ই পৰ্যটনৰ আকৰ্ষণীয় কেন্দ্ৰও হৈ উঠিব। গতিকে এই দিশতো আমি আগবাঢ়িব লাগিব। মোৰ প্ৰিয় দেশবাসী, যেতিয়া আমি এক অসাধাৰণ লক্ষ্য লৈ অসাধাৰণ যাত্ৰাত ওলাওঁ, তেতিয়া ৰাস্তাত অনেক প্ৰত্যাহ্বানৰ সন্মুখীন হওঁ আৰু এই প্ৰত্যাহ্বানসমূহ অত্যন্ত গুৰুত্বপূৰ্ণ। ইমান বিপদৰ মাজতো সীমান্তত দেশৰ সামৰ্থক প্ৰত্যাহ্বান জনোৱাৰ অপচেষ্টা চলি আছে। কিন্তু LOCৰ পৰা LACলৈকে দেশৰ সাৰ্বভৌমত্বৰ ওপৰত যিসকলে চকু দিছে, দেশৰ সেনাই, আমাৰ বীৰ জোৱানসকলে তেওঁলোকক তেওঁলোকৰ ভাষাৰ এই প্ৰত্যুত্তৰ দিছে। ভাৰতৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে সমগ্ৰ দেশ এক উৎসাহিত হৈ আছে, সংকল্পবদ্ধ হৈ আছে আৰু সামৰ্থ্যৰ অটুট শ্ৰদ্ধা ৰাখি আগবাঢ়ি গৈছে। এই সংকল্প লৈ আমাৰ বীৰ জোৱানসকলে কি কৰিব পাৰে, দেশে কি কৰিব পাৰে, সেয়া লাডাখত সমগ্ৰ বিশ্বই দেখা পাইছে। মই আজি মাতৃভূমিৰ প্ৰতি উৎসৰ্গীকৃত সেই সকলো জোৱানক লাল কিল্লাৰ প্ৰাচীৰৰ পৰা আদৰেৰে প্ৰণাম জনাইছোঁ।
সন্ত্ৰাসবাদ হওক বা বিস্তাৰবাদ, ভাৰতে আজি সাহসেৰে সন্মুখীন হৈছে। আজি ভাৰতৰ ওপৰত পৃথিৱীৰ বিশ্বাস আৰু অধিক দৃঢ় হৈছে। বিগত দিনত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হিচাপে 192খন দেশৰ ভিতৰত 184খনে 192খন দেশৰ ভিতৰত 184খন দেশে ভাৰতক সমৰ্থন কৰিছে। এয়া আমি ভাৰতবাসীৰ বাবে এটা গৌৰৱৰ কথা। পৃথিৱীত আমি কেনেদৰে আগবাঢ়ি গৈছোঁ, এয়া তাৰেই উদাহৰণ। আৰু এয়া সকলো সম্ভৱ হ'ব তেতিয়া যেতিয়া ভাৰত নিজে শক্তিশালী হ'ব, ভাৰত নিজে ক্ষমতাশালী হ'ব, ভাৰত নিজে সুৰক্ষিত হ'ব। সেই চিন্তাৰেই আজি অনেক সংস্থাৰ সৈতে কাম কৰি থকা হৈছে। মোৰ প্ৰিয় দেশবাসী, আমাৰ চুবুৰীয়া দেশসমূহৰ সৈতে, সেয়া লাগিলে আমাৰ সৈতে ভূমিৰে সংযুক্ত হোৱা দেশ হওক বা সমুদ্ৰৰে, আমি আমাৰ সম্পৰ্ক সুৰক্ষা, বিকাশ আৰু বিশ্বাসৰ বুজাবুজিৰে বান্ধি ৰাখিছোঁ। ভাৰতৰ নিৰন্তৰ চেষ্টা যে নিজৰ চুবুৰীয়া দেশৰ সৈতে আমি বহু কাল পুৰণি সাংস্কৃতিক, আৰ্থিক আৰু সামাজিক সম্পৰ্ক অধিক গভীৰ কৰিব পাৰোঁ। দক্ষিণ এছিয়াত পৃথিৱীৰ 1/4 জনসংখ্যাই বাস কৰে। আমি সংযোগ আৰু সহযোগিতাৰ যোগেৰে ইমান বৃহৎ জনসংখ্যাক বিকাশ আৰু সমৃদ্ধিৰ অগণিত সম্ভাৱনাৰ জন্ম দিব পাৰোঁ। এই ক্ষেত্ৰত দেশৰ সকলো নেতাই এই বিশাল জনসমষ্টিৰ বিকাশ আৰু প্ৰগতিৰ কাৰণে অত্যন্ত বৃহৎ দায়িত্ব গ্ৰহণ কৰিব লাগিব। এয়া অতি গুৰুত্বপূৰ্ণ দায়িত্ব হ'ব। সেয়া পালনৰ বাবে দক্ষিণ এছিয়াৰ এই সকলো ক্ষেত্ৰৰ এই সকলো লোক, ৰাষ্ট্ৰনেতা, সাংসদ, বুদ্ধিজীৱীৰ প্ৰতি মই আহ্বান জনাইছোঁ। এই সম্পূৰ্ণ এলেকা যিমানেই শান্তি হ'ব, যিমানেই সৌহাৰ্দ্যপূৰ্ণ হ'ব, সিমানেই মানৱতাৰ কামত আহিব, মানৱতাৰ হিতৰ হকে হ'ব। গোটেই বিশ্বৰ হিত ইয়াতেই সমাহিত হৈ আছে। আজি চুবুৰীয়া কেৱল সেয়া নহয়, গোটেই বিশ্বৰ হিত ইয়াতেই সমাহিত হৈ আছে। আজি চুবুৰীয়া কেৱল সেয়া নহয়, যাৰ সৈতে আমাৰ ভৌগোলিক সীমাহে মিলি আছে, তাৰোপৰি যাৰ সৈতে আমাৰ অন্ত মিলে, য'ত সম্পৰ্কই গুৰুত্ব লাভ কৰে, মিলা প্ৰীতি থাকে, সেয়াও আমাৰ চুবুৰীয়া। মই আনন্দিত যে বিগত সময়ছোৱাত ভাৰতে বৰ্ধিত চুবুৰীয়াৰ সকলো দেশৰ সৈতে নিজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰিছে। পশ্চিম এছিয়াৰ দেশৰ সৈতে আমাৰ ৰাজনৈতিক, আৰ্থিক আৰু মানৱীয় সম্বন্ধৰ গতি যথেষ্ট বৃদ্ধি হৈছে। বিশ্বাস অনেক গুণ বাঢ়িছে। এই দেশসমূহৰ সৈতে আমাৰ আৰ্থিক সম্বন্ধ, বিশেষকৈ শক্তি ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বুজাবুজি আছে। এই সকলো দেশতে, বেছিভাগ দেশত আমাৰ ভাৰতীয় ভাই ভনী বহু সংখ্যকে কাম কৰি আছে। যিদৰে এই দেশসমূহে
কৰোনাৰ সংকটৰ সময়ত ভাৰতীয়সকলক সহায় কৰিছে, ভাৰত চৰকাৰৰ অনুৰোধক সন্মান কৰিছে, তাৰ বাবে ভাৰতে সেই সকলো দেশৰে শলাগ লৈছে আৰু ময়ো নিজৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। এইদৰে আমাৰ পূব আছিয়ান দেশসমূহে যিসকল আমাৰ সামুদ্ৰিক চুবুৰীয়া, তেওঁলোকো আমাৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ। তেওঁলোকৰ সৈতে ভাৰতৰ হাজাৰ হাজাৰ বছৰ পুৰণি ধাৰ্মিক আৰু সাংস্কৃতিক সম্বন্ধ আছে। বৌদ্ধ ধৰ্মৰ পৰম্পৰাই আমাক তেওঁলোকৰ সৈতে সংযোজিত কৰি ৰাখিছে। আজি ভাৰতে সেই দেশসমূহৰ সৈতে কেৱল সুৰক্ষাৰ দিশতে নহয়, সমুদ্ৰ সম্পদৰ ক্ষেত্ৰ হিচাপে সহযোগিতা আগবঢ়াই আছে। মোৰ প্ৰিয় দেশবাসী, ভাৰতে শান্তি আৰু সৌহাৰ্দ্যৰ বাবে যিমান চেষ্টা চলাইছে, সিমানেই দায়বদ্ধতা নিজৰ সুৰক্ষা আৰু নিজৰ সৈন্য বাহিনীক শক্তিশালী কৰাৰ ক্ষেত্ৰতো দেখুৱাই আহিছে। প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনত আত্মনিৰ্ভৰ ভাৰতৰ বাবে বৃহৎ পদক্ষেপ লোৱা হৈছে। শেহতীয়াভাৱে 100 বিধৰো অধিক সৈন্য উপকৰণৰ আমদানিত আমি বাধা আৰোপ কৰিছোঁ। মিছাইলৰ পৰা আৰম্ভ কৰি লঘু যুদ্ধ হেলিকপ্টাৰ পৰ্যন্ত, এছল্ট ৰাইফলৰ পৰা আৰম্ভ কৰি ট্ৰান্সপৰ্ট এয়াৰক্ৰাফ্ট পৰ্যন্ত সকলো মেক ইন ইণ্ডিয়া হ'ব লাগিব। আমাৰ তেজাছ নিজৰ তেজ, নিজৰ ক্ষিপ্ৰতা আৰু নিজৰ শক্তি প্ৰদৰ্শনৰ বাবে আধুনিক সময়ৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ সম্পূৰ্ণ সাজু হৈ আছে। দেশৰ সুৰক্ষাত আমাৰ সীমান্ত আৰু উপকূলীয় আন্তঃগাঁথনিৰ অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা থাকে। আজি হিমালয়ৰ শৃংগ হওক বা ভাৰত মহাসাগৰৰ কোনো দ্বীপ, সকলো দিশতে যোগাযোগৰ বিস্তাৰৰ ওপৰত জোৰ দিয়া হৈছে। লাডাখৰ পৰা আৰম্ভ কৰি অৰুণাচল প্ৰদেশলৈকে বৃহৎ আয়োজনেৰে আমাৰ দেশৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি নতুন পথ নিৰ্মাণ কৰি থকা হৈছে। মোৰ প্ৰিয় দেশবাসী, দেশত আমাৰ ইমান বৃহৎ উপকূল আছে, কিন্তু তাৰ সৈতে আমাৰ ওচৰত 1300ৰো অধিক দ্বীপো আছে। কিছুমান সুন্দৰ দ্বীপৰ গুৰুত্ব দেখি সেইবোৰ ক্ষিপ্ৰ গতিৰে বিকশিত কৰিবলৈ আমি আগবাঢ়িছোঁ। আপোনালোকে নিশ্চয় দেখিছে, যোৱা সপ্তাহত 5 দিন পূৰ্বে আন্দামান নিকোবৰত ছাবমেৰিন অপটিকেল ফাইবাৰ কেবল প্ৰকল্প মুকলি কৰা হৈছে। আন্দামান নিকোবৰত চেন্নাই আৰু দিল্লীৰ দৰে ইণ্টাৰনেট সুবিধা এতিয়া পোৱা যাব। ইয়াৰ পৰৱৰ্তী সময়ত আমি লাক্ষাদ্বীপকো এইদৰে সংযুক্ত কৰিবৰ বাবে কাম আগবঢ়াই নিবলৈ সাজু হৈছোঁ। আগন্তুক 1000 দিনৰ ভিতৰত লাক্ষাদ্বীপতো ক্ষিপ্ৰ গতিৰে ইণ্টাৰনেটৰ সুবিধাৰে সংযুক্ত কৰিবলৈ আমি লক্ষ্য স্থিৰ কৰিছোঁ। সীমান্ত আৰু উপকূল অঞ্চলৰ যুৱ প্ৰজন্মৰ বিকাশ, তেওঁলোককো সুৰক্ষাৰ কেন্দ্ৰত ৰাখি বিকাশৰ মডেল প্ৰস্তুতকৰণৰ দিশত আমি আগবাঢ়ি গৈছোঁ আৰু এই দিশত এটি বৃহৎ পদক্ষেপ লৈ এটি অভিযান আৰম্ভ কৰিছোঁ। আমাৰ যি সীমান্ত এলেকা আছে, আমাৰ যি সামুদ্ৰিক অঞ্চল আছে, সেইসমূহত প্ৰায় 173খন জিলা আছে, যিসমূহ কোনো নহয় কোনো দেশৰ সীমা বা উপকূলৰ সৈতে জড়িত হৈ আছে। অনাগত দিনসমূহত NCCৰ বিস্তাৰৰ যোগেৰে সেই সীমান্ত জিলাসমূহৰ নৱপ্ৰজন্মক সামৰি লোৱা হ'ব। সীমান্ত জিলাৰ কেডেটসমূহক সামৰি আমি প্ৰায় 1 লাখ নতুন NCC কেডেট সাজু কৰিম,
আৰু তাৰ 1/3 যাতে কন্যা সন্তান হয় তাৰ বাবেও প্ৰচেষ্টা চলোৱা হ'ব। সীমান্ত এলেকাৰ কেডেটসকলক সৈন্য বাহিনীয়ে প্ৰশিক্ষণ দিব। উপকূলীয় অঞ্চলৰ যিসকল কেডেট থাকিব তেওঁলোকক নৌবাহিনীৰ লোকে প্ৰশিক্ষণ দিব আৰু য'ত বায়ু সেনা বাহিনীৰ ঘাটি আছে তাত কেডেটসকলক বায়ু সেনা বাহিনীৰ তৰফৰ পৰা প্ৰশিক্ষণ দিয়া হ'ব। সীমান্ত অঞ্চল আৰু উপকূলীয় অঞ্চলৰ বিপদ দূৰীকৰণৰ বাবে এনেদৰে এক প্ৰশিক্ষিত জনশক্তি পোৱা হ'ব। যুৱ প্ৰজন্মক সশস্ত্ৰ বাহিনীত ভৰ্তি কৰি কেৰিয়াৰ গঢ়াৰ বাবে জৰুৰী দক্ষতাও দিয়া হ'ব। মোৰ প্ৰিয় দেশবাসী, বিগত বৰ্ষত লালকিল্লাৰ পৰা মই কৈছিলোঁ যে যোৱা 5 বছৰত প্ৰয়োজন পূৰণ আৰু অহা 5 বছৰত আশা আকাংক্ষা পূৰণৰ দিশত কাম কৰিব লাগিব। যোৱা এটা বছৰতে দেশে কেইবাটাও বৃহৎ আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্তত উপনীত হ'ব পাৰিছে। গান্ধীজীৰ 150 সংখ্যক জয়ন্তীত ভাৰতৰ গাঁওবোৰক মুকলিত মল ত্যাগ মুক্ত কৰা হৈছে। ধৰ্মীয় বিশ্বাসৰ বাবে প্ৰতাৰিত হোৱা শৰণাৰ্থীসকলক নাগৰিকত্ব প্ৰদানৰ আইন, দলিত পিছপৰা শ্ৰেণী OBCৰ বাবে, SC, ST, OBCৰ বাবে সংৰক্ষণৰ অধিকাৰ স্থিৰ কৰা বিষয় হওক, অসম আৰু ত্ৰিপুৰাৰ ঐতিহাসিক শান্তি চুক্তি হওক, সৈন্য বাহিনীৰ সামূহিক শক্তি অধিক প্ৰভাৱশালী কৰিবৰ বাবে চিফ অৱ ডিফেন্স ষ্টাফৰ নিযুক্তি হওক, কাৰ্টাৰপুৰ কৰিডৰৰ অভিলেখ সময়ত নিৰ্মাণ কৰা হওক, দেশে ইতিহাস গঢ়িছে, ইতিহাস গঢ়া দেখিছে, অসাধাৰণ কাম কৰি দেখুৱাইছে। 10 দিন পূৰ্বে অযোধ্যাত ভগৱান ৰামৰ বৃহৎ মন্দিৰৰ নিৰ্মাণ আৰম্ভ হৈছে। ৰাম জন্মভূমিৰ বহু বছৰৰ পুৰণি বিষয়ৰ শান্তিপূৰ্ণ সমাধান হৈছে। দেশৰ লোকে যি সংযমৰ সৈতে আৰু বুজাবুজিৰ মাধ্যমেৰে আচৰণ দেখুৱাইছে, ব্যৱহাৰ দেখুৱাইছে, সেয়া অভূতপূৰ্ব আৰু ভৱিষ্যতৰ বাবে আমাৰ বাবে প্ৰেৰণাদায়ক। শান্তি, একতা আৰু সদ্ভাৱনাৰ যোগেদি এই আত্মনিৰ্ভৰ ভাৰত অধিক শক্তিশালী হ'ব। এই মিলাপ্ৰীতি, এই সদ্ভাৱ ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ বাবে গেৰাণ্টি হ'ব। এই সদ্ভাৱৰ সৈতে আমি আগি বাঢ়িব লাগিব। বিকাশৰ এই মহাযজ্ঞত প্ৰতিজন ভাৰতীয়ই নিজৰ কিবা নহয় কিবা আহুতি দিব লাগিব। এই দশকত ভাৰত নতুন নীতি আৰু নতুন ৰীতিৰে আগবাঢ়িব। এতিয়া সাধাৰণ নিয়মত কাম নহ'ব। এতিয়া এনে হয়েই, এনেদৰে চলে, এইবোৰৰ সময় পাৰ হৈ গ'ল। এতিয়া আমি পৃথিৱীৰ কাৰো তুলনাত কম নহয়। আমি সকলোৰে ওপৰত থকাৰ চেষ্টা কৰিম আৰু সেইবাবে আমি সৰ্বশ্ৰেষ্ঠ উৎপাদন, সৰ্বশ্ৰেষ্ঠ মানৱ সম্পদ, সৰ্বশ্ৰেষ্ঠ প্ৰশাসন, সকলো দিশতে সৰ্বশ্ৰেষ্ঠ হোৱাৰ লক্ষ্য লৈ স্বাধীনতাৰ 75 বছৰৰ দিশত আমি আগবাঢ়িব লাগিব। আমাৰ নীতি, আমাৰ পদ্ধতি, আমাৰ উৎপাদন সকলো উত্তমতকৈও উত্তম হওক, শ্ৰেষ্ঠতম হওক। তেতিয়াহে এক ভাৰত শ্ৰেষ্ঠ ভাৰত পৰিকল্পনা বাস্তৱায়িত হ'ব। আজি আমি পুনৰ সংকল্প লোৱা প্ৰয়োজন। এই সংকল্প স্বাধীনতাৰ বাবে বলিদান দিয়াসকলৰ সপোন পূৰ কৰাৰ সংকল্প। এই সংকল্প 130 কোটি দেশবাসীৰ বাবে সংকল্প হওক। এই সংকল্প আমাৰ অনাগত প্ৰজন্মৰ বাবে হওক, তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ বাবে হওক। এই সংকল্প আত্মনিৰ্ভৰ ভাৰতৰ বাবে হওক। আমি শপত ল'ব লাগিব, আমি প্ৰতিজ্ঞা কৰিব লাগিব, আমি আমদানি কম কৰাৰ দিশত অৱদান আগবঢ়াম। আমি আমাৰ লঘু উদ্যোগবোৰক শক্তিশালী কৰিম। আমি সকলো লোকেল সামগ্ৰীৰ বাবে ভোকেল হ'ম আৰু আমি যথেষ্ট উদ্ভাৱন কৰিম, আমি শক্তিশালী কৰিম। আমাৰ যুৱকসকলক
মহিলাসকলক, আদিবাসীসকলক, দিব্যাংগসকলক, দলিতসকলক, দুখীয়াসকলক, গাঁওবাসীসকলক, পিছপৰণাৰ লোকসকলক আৰু সকলোকে আজি ভাৰতে অসাধাৰণ গতিৰে অসম্ভৱক সম্ভৱ কৰিছে। এই ইচ্ছাশক্তি, এই চেষ্টা, এই সংকল্পৰ সৈতে প্ৰত্যেক ভাৰতীয় আগবাঢ়িছে। 2022 বৰ্ষত আমাৰ স্বাধীনতাৰ 75 বৰ্ষ উৎসৱ প্ৰায় আহি পাইছে। আমি মাথো এখোজ দূৰত আছোঁ। আমি দিন ৰাতি এক কৰি দিয়া প্ৰয়োজন। একবিংশ শতিকাৰ এই তৃতীয়টো দশক আমাৰ সপোন পূৰণ কৰাৰ দশক হোৱা উচিত। কৰোনা ডাঙৰ বিপদ ঠিকেই, কিন্তু ইমানো ডাঙৰ নহয় যে আত্মনিৰ্ভৰ ভাৰতৰ বিজয় যাত্ৰা ৰখাই দিব পাৰে। মই দেখিছোঁ এটি নতুন প্ৰভাতৰ পোহৰ, এটি নতুন আত্মবিশ্বাসৰ উদয়, এখন নতুন আত্মনিৰ্ভৰ ভাৰতৰ শংখনাদ। পুনৰ এবাৰ আপোনাৰ সকলোকে স্বাধীনতা দিৱসৰ কোটি কোটি শুভকামনা জ্ঞাপন কৰিলোঁ।